নমস্কাৰ প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান উত্তৰ লাগেলৈ মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছো স্বাগতম ইতিমধ্যে ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈ গৈছে ইতিমধ্যে প্ৰায় 1 কোটি যিসকল ভোটাধিকাৰ আছিল 97 লাখ ভোটাধিকাৰ ভোটাৰ আছিল তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰিছে এই নিৰ্বাচনত কেবাটাও দিশ এবাৰ নিৰ্বাচনে উদঙাই দেখুৱাইছে বিশেষকৈ নিৰ্বাচনৰ কালত এটা প্ৰসংগই হেমত ব্যাপক চৰ্চা সৃষ্টি কৰিছিল যে যদিহে কোনো ব্যক্তিৰ দুটাতকৈ অধিক সন্তান থাকে সেই সন্তানৰ পিতৃ মাতৃয়ে তেওঁলোকে এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব তাৰ মাজতে বিভিন্ন সময়ত বিভিন্ন প্ৰসংগলৈ এইবাৰ নিৰ্বাচনী আকাবতা উত্তাল হৈ পৰিছে সমগ্ৰ অসমৰ লগতে দেশতো বিজেপি চৰকাৰ মোদী চৰকাৰ কেতবোৰ পদক্ষেপে ধৰ্মীয় সংখ্যালঘুসকলক যেন শংকিত কৰি দিছে এই সামগ্ৰিক বিষয় লৈ আমি আজি কথা পাতিম যে প্ৰকৃতাৰ্থত পূৰ্বতে কংগ্ৰেছে যিদৰে ধৰ্মীয় সংখ্যালঘু তোষণ নীতি লৈছিলে তাৰ বিপৰীতে বিজেপিয়ে বৰ্তমান ভাষিক সংখ্যালঘু তোষণ নীতি লৈছে নেকি ধৰ্মীয় সংখ্যালঘুসকল বৰ্তমানৰ মোদী চৰকাৰ সোণোৱাল চৰকাৰৰ কাৰ্যকালত কিবা কাৰণত শংকিত নেকি তেওঁলোকৰনো ক'বলগীয়া কি আছে এই সকলো বিষয় আজি আলোচনাৰ উত্তৰ লাগে কাৰণ আমি উত্তৰ বিচাৰিম আজি আমাৰ ষ্টুডিঅ'ত আছে মই পৰিচয় কৰাই দিছোঁ আমাৰ সৈতে আছে সাংবাদিক আফ্ৰিদা হুছেইন আছে অধিবক্তা মইনুল হক চৌধুৰী আছে ডক্টৰ জয়নাথ শৰ্মা কংগ্ৰেছ দলৰ জ্যেষ্ঠ তেখেতে মুখপাত্ৰ লগতে প্ৰাক্তন মন্ত্ৰী আছে ডক্টৰ ইলিয়াছ আলী জনসংখ্যা বিশেষজ্ঞ ৰূপে আমি সকলোৱে তেখেতক জানো আছে ৰূপম গোস্বামী বিজেপি দলৰ মুখ্য মুখপাত্ৰ আৰু আছে এজন ছাত্ৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ তেওঁৰ ছাত্ৰ হয় তেওঁৰ নাম হ'ল নজৰুল হক মই সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই অনুষ্ঠানলৈ মই পোনে আফ্ৰিদা হুছেইনৰ ওচৰলৈ গৈছোঁ এই কথাটো যে বিজেপি চৰকাৰৰ সামগ্ৰিকভাৱে আমি পঞ্চায়ত নিৰ্বাচনৰ কথা পাছত আনিম কিন্তু বৰ্তমান সময়ত আমি দেখিবলৈ পাইছোঁ যে কিছুমান কাৰ্যকলাপে হয়তো এতিয়া যেনেকৈ কৈছে যে ঐতিহাসিক তাজমহল নামটো কোনোবাই কৈছে তেজু ভ্ৰমণ কৰিব বিচাৰিছে প্ৰয়াগৰ নামটো প্ৰয়াগৰাজ কৰি দিব খুজিছে এলাহাবাদৰ নামটো সলনি কৰি প্ৰয়াগৰাজ কৰি দিব বিচাৰিছে মোগল চৰাই এটা ঐতিহাসিক ৰেল ষ্টেচন বুলি কোৱা হয় মোগল চৰাই ষ্টেচনৰ নামটো সলনি কৰি দিবলৈ বিচৰা হৈছে কৰি দিয়া হ'ল দীনদয়াল উপাধ্যায় ৰেল ষ্টেচন এনেকুৱা ধৰণৰ কিছুমান কাম কাজ আছে যিবিলাক কাম কাজে বৰ্তমানৰ যিসকল ধৰ্মীয় সংখ্যালঘু সমগ্ৰ দেশত বাস কৰিছে তেওঁলোকক কিবা কাৰণত বৰ্তমানৰ মোদী চৰকাৰৰ কাৰ্যকলাপে কিবা কাৰণ শংকিত কৰিছে নেকি বা সোণোৱাল চৰকাৰৰ কিবা কাৰ্যকলাপত তেওঁলোক ক্ষুণ্ণ হৈ আছে নেকি মই এজ এ জাৰ্নেলিষ্টটো কওঁ প্ৰণদা তেতিয়া দেখিছোঁ যে মই এইটো বিজেপিয়ে কৰিছে বা কংগ্ৰেছে কৰিছে এইটো পিছত আহিম কিন্তু যদি আমি আজি যোৱা 15 বছৰৰ পিছত যিটো বিজেপি চৰকাৰ আহিলে পৰিৱৰ্তনৰ নামতে সকলোৱে ভোট দিছিলে কিন্তু অল অফ এ ছাডেন হয় আপুনি ঠিকে কৈছে যে মাইনৰিটি মানুহখিনি অলপ শংকিত নহয় বহু শংকিত হৈ পৰিছে কাৰণ আপুনি যিটো ক'লে যে নামাকৰণ চেঞ্জৰ পৰা আদি কৰি বহুতখিনি জেগাত টাৰ্গেট কৰি লোৱা হয় ক'ৰবাত নহয় ক'ৰবাত ডেলিভাৰেটলি কিছুমান পাৰ্টিকুলাৰ নেতাহে সবতে দেখা নাযায় কিছুমান পাৰ্টিকুলাৰ নেতাই অলপ সেফ্ৰেনাইজ নহয় বহুখিনি সেফ্ৰেনাইজ কৰি ৰিলিজিয়াছ ইমান পলাৰাইজ কৰিব চেষ্টা কৰে আৰু এইটোৱে ভোটটো ডিভিজন কৰি গৈছে ইয়াত কিন্তু কোনো গুণে ৰিলিজিয়াছ যেনেকৈ আমাৰ মুছলিমখিনিও কম নহয় আছাউদ্দিন ওৱেইচিকে লগি অসমৰ বদৰুদ্দিন আজমলকো কোনো ব্যতিক্ৰম নহয় যিসকল আমি দেখিছোঁ যে আচলতে আমাৰ নেতা নিৰ্বাচনী প্ৰচাৰ ব্যস্ত হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰ ব্যস্ত নেতা বা তেওঁলোকে পূৰ্বৰ কিছুমান বক্তব্য যিবিলাক বক্তব্যই আমাৰ ৰাজ্যখনত এটা অসুৱা অশান্তিৰ এটা বীজ বিয়পাব বুলি অভিযোগ আহিছে যেনেকৈ শিলাদ্ৰীৰ বিৰুদ্ধে অভিযোগ আহিছে মৃণাল শইকীয়াই কিছুমান বক্তব্য দিছে তেওঁলোকে কিছুমান বিস্ফোৰক বক্তব্য দিছে তাৰ বিপৰীতে কংগ্ৰেছৰো কিছুমান নেতাই কিন্তু যথেষ্টখিনি বক্তব্য দিছে যিবিলাক বক্তব্য আচলতে ৰাজ্যৰ পৰিৱেশ সামাজিক পৰিৱেশ কিছু পৰিমাণে হ'লেও তাত অশান্তিৰ বাতাবৰণ বিলাইছে মই ডক্টৰ জয়নাথ শৰ্মা কি ক'ব সামগ্ৰিকভাৱে এই গোটেই যিটো অভিযোগ আহিছে যে আপোনালোকৰ দলে পূৰ্বতে ধৰ্মীয় সংখ্যালঘু তোষণ নীতি লৈছিলে কিন্তু বৰ্তমান বিজেপি চৰকাৰৰ বিৰুদ্ধে এনেকুৱা অভিযোগ আছে ধৰ্মীয় সংখ্যালঘু দমন নীতি এনেকুৱা লৈছে আপোনাৰ কি ক'বলগীয়া আছে নাই এই কথাটো আপোনাৰ কনচেপ্টটো কংগ্ৰেছ সম্পৰ্কত যিটো আমি তোষামোদ কৰিছোঁ কাৰোবাক হেৰি কৰিছোঁ সেইটো কথা নহয় অসমৰ যিমান আঁচনি আছে ভাৰতবৰ্ষৰ যিমান জনকল্যাণমূলক আঁচনি আছে এই আঁচনিবোৰ অকল মুছলমানৰ কাৰণে ধৰ্মীয় সংখ্যালঘুৰ কাৰণে নহয় সকলোৰে কাৰণে এটা উদাহৰণ দিছোঁ তিনিটকীয়া চাউলৰ কথাটো চৰ অঞ্চলৰ মানুহে যিমান পাইছে ব্ৰাহ্মণ অঞ্চলৰ মানুহে সমানেই পাইছে আমি স্কলাৰশ্বিপৰ ক্ষেত্ৰত যি ধৰণে এজন ধৰ্মীয় সংখ্যাগুৰুৰ
সম্প্ৰদায়ৰ মানুহে যি ধৰণে যিটো ভিত্তিত পাইছে একেটা ভিত্তিতে সংখ্যা ধৰ্মীয় সংখ্যালঘু মানুহ পাইছে ডক্টৰ শৰ্মা এই অভিযোগ আপোনালোকৰ বিৰুদ্ধে দীৰ্ঘদিনীয়া যে কংগ্ৰেছে সদায়ে ধৰ্মীয় সংখ্যালঘুসকলৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰিয়ে হওক বা তেওঁলোকক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি হওক কৰি সুদীৰ্ঘদিনীয়া কংগ্ৰেছৰ বিৰুদ্ধে অভিযোগ আছে যে আপোনালোকে তেওঁলোকক ভোট বেংক হিচাপে ব্যৱহাৰ কৰিছে এইটো দীৰ্ঘদিনীয়া অভিযোগ এইটো সকলোৱে জানে কথা এইটো নাই আপোনাক কথাটো কৈছোঁ কংগ্ৰেছ মানে কিছুমান ঠাইত পপুলাৰ হৈ গ'ল সেই পপুলাৰিটিটোক চাই এই অভিযোগটো ক'ৰবাত আমাৰ বিপৰীত এণ্টি কংগ্ৰেছ যিবিলাক হেৰি আছে ছ'চিয়েল এক্টৰ পলিটিকেল পাৰ্টিয়ে হওক বা ছ'চিয়েল অৰ্গেনাইজেশ্যনে হওক এই ছ'চিয়েল এক্টৰবিলাকে সেই কথাটো লৈ আমাৰ মানে সংখ্যালঘু অঞ্চলত যেতিয়া আমাৰ পপুলাৰিটিটো আহি যায় আপুনি চাব বীৰেন সিং এংটি MP হৈ আছে ইমান দিন এতিয়া এই ক্ষেত্ৰত কিন্তু কোৱা নাই যে আমি পাহাৰৰ মানুহখিনিক অলপ বেছিকৈ মৰম কৰিছোঁ কিন্তু এজন মানুহ যদি কিবা কাৰণত একে ঠাই মঙলদৈৰ পৰা যদি এজন সংখ্যালঘুৰ মানুহ জিকি থাকিলেহেঁতেন তেতিয়া কিন্তু এইটো কথা ক'লেহেঁতেন গতিকে আমাৰ কথাটো কৈছোঁ এনে এটা আপুনি আঁচনিৰ কথা কওক যিটো আঁচনিয়ে কেৱল সংখ্যালঘুসকলকহে টাচ কৰিছে চাকৰি বাকৰিৰ কথাত চাওক আপুনি দিছপুৰত যেতিয়া দেখিব দিছপুৰৰ ছেক্ৰেটেৰিয়েটত দেখিব সংখ্যালঘুৰ সম্পৰ্কত পপুলেশ্যন ভিত্তিত চাকৰি দিব লাগে বুলি এখন এক্ট আছে এই এক্টখন কংগ্ৰেছৰ দিনতো ইমপ্লিমেণ্ট হোৱা নাই আৰু এতিয়া বিজেপিৰ দিনতো ইমপ্লিমেণ্ট হোৱা নাই ইয়াত যিমান আছে আপুনি দেখিব অনলি 27%ৰ ডাউন আছে সংখ্যালঘুৰ মানুহ তাৰমানে আপুনি ক'ব বিচাৰে যে আপোনালোকে সংখ্যালঘু নাই আমাৰ সকলোকে অসমবাসীক লৈ যিটো আমাৰ মানে চাণক্যৰ ভাষাত ৰাজধৰ্মৰ চকুত কংগ্ৰেছে সদায় চায় নহয় পণ্ডে ইয়াত মই অকণমান দিমত এইটো কাৰণে কাৰণ কংগ্ৰেছে যেতিয়াই দেখিছোঁ না বিজেপি না কংগ্ৰেছ যেতিয়াই দেখিছোঁ যে যিটো ভাষিক সংখ্যালঘু বুলি যিটো কোৱা যায় সদায় সেইখিনিতে কোনটোতে কিন্তু ফ'কাছটো হয় কংগ্ৰেছে যদি কয় যদি আপুনি বেনিফিচিয়াৰী ক্ষেত্ৰতো যায় সেই মানুহখিনিয়ে টাৰ্গেট কৰি পেলাই বা সেই মানুহখিনিকে এক্সপ্লইট কৰিব যায় যদি বিজেপিয়ে টাৰ্গেট কৰি লয় বিজেপিয়ে সেই মানুহখিনিকে শংকিত কৰি তোলে কাৰণ অসমীয়া এটা উদাহৰণে নহয় আজি আপুনি এটা আঁচনিৰ কথা কওক এটা আঁচনি বা দুটা আঁচনিৰ কথা নহয় মই আজি নিজে কিবা আঁচনিৰ কিবা বেনিফিচিয়াৰী হয় নেকি বা আজি আপুনি আপাৰ আছামত যাওক বা বৰপেটা গোৱালপাৰা মানুহখিনিৰ ওচৰত যাওক তেওঁলোকে কোন আছে আপোনালোকৰ মেইন যিখিনি ঠিক আছে মই ডক্টৰ শৰ্মা আপুনি ক'ব মই ৰূপম গোস্বামী ওচৰলৈ গৈছোঁ ৰূপম গোস্বামী এই কথাটো আমি কৈছোঁ যে এই কথা অভিযোগ আছে বৰ্তমান সময়ত যদিও বিজেপি দল প্ৰত্যক্ষভাৱে জগৰীয়া নহয় যে দুটা সন্তানৰ অধিক সন্তান থাকিলে তেওঁলোকে পিতৃ মাতৃয়ে প্ৰতিনিধিত্ব কৰিব নোৱাৰে কিন্তু আপুনি তাৰ বিৰুদ্ধে সৰবভাৱে প্ৰকাশ কৰি আছে কিন্তু তাৰ আঁৰৰ লক্ষ্য এনেকুৱা নেকি হিন্দুত্ববাদৰ কিবা গোপন এজেণ্ডা আছে নেকি বা তেওঁলোকৰ বিৰুদ্ধে এই যিটো শেহতীয়া নাম সলনি কৰাৰ পৰা আৰম্ভ কৰি বিভিন্ন প্ৰসংগত আমাৰ দেশৰ ধৰ্মীয় সংখ্যালঘুসকল শংকিত হৈ পৰিছে এই ক্ষেত্ৰত হিন্দুত্ববাদৰ গোপন এজেণ্ডাই কিবা কাম কৰিছে নেকি প্ৰথম কথা এই দুটা সন্তান ক্ষেত্ৰতো অকল মুছলমানৰ ক্ষেত্ৰত নেকি নহয় সকলো ক্ষেত্ৰত কিন্তু গোপনভাৱে লক্ষ্য সেইটো মানে হিডেন এজেণ্ডা সেইকাৰণে কোৱা হৈছে এতিয়া চাওক বিজেপি দলকতো আগৰ পৰাই সদায় সংখ্যালঘু বিৰোধী কৈ থকা হয় আৰু 2014 চনৰ নিৰ্বাচনৰ আগততো এনেকুৱা ধৰণৰ বক্তব্যও ৰাখিল যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া যদি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হয় ভাৰতত কোনো নামাজেই পঢ়িব নোৱাৰিব কিন্তু প্ৰকৃততে কথাবিলাক হোৱা নাই আজি আপোনাক চাওক আজি এইবাৰ বিজেপিয়ে পঞ্চায়ত নিৰ্বাচনত প্ৰত্যেকটা মাইনৰিটি সমষ্টিত প্ৰত্যেকটা ৱাৰ্ড মেম্বাৰলৈকে আমি কেণ্ডিডেট দিছোঁ এটা সময় আছিল যেতিয়া নেকি আমি কেণ্ডিডেট দিবই নোৱাৰিছিলোঁ মানুহ আমাৰ পৰা দূৰত আছিল কাৰণ চবে আমাক ভোট বুলি কৈ আছিল গতিকে সেইকাৰণে মানুহ যেতিয়া ওচৰ চাপি দেখিলে যে বিজেপি সেনেকুৱা নহয় এতিয়া মই এটা কথা আজি নামৰ ক্ষেত্ৰত মই ভাবোঁ সেইটো এটা বৰ দুৰ্ভাগ্যজনক বিষয় এটা নাম কেতিয়াও হিন্দু বা মুছলমান হ'ব নোৱাৰে গতিকে নামটোৰ ক্ষেত্ৰত এনেকুৱা হয় বহুত সময়ত বহুত ক্ষেত্ৰৰ নাম সলনি হৈছে আমাৰ ইয়াতে জু নাৰেংগী ৰোডটো মাদাৰ টেৰেছা নাম হৈছে আজি যিটো আপোনাৰ এলাহাবাদৰ কথা কৈছে এলাহাবাদৰ আগৰ নামটো প্ৰয়াগা আছিলে আৰু প্ৰয়াগা মানে হ'ল প্লেচ অফ ছেক্ৰিফাইচ
আৰু এলাহাবাদৰ নাম হ'ল চিটি অফ গড আৰু এইটো আকবৰে 1583 আনিছিলে এতিয়া তাৰ মানুহে হয়তো ভাবিছে যে এইটো আকৌ তাত লোকেল ডিমাণ্ড হৈছে তে এনেকুৱা ধৰণৰ নামত মই ভাবোঁ ক'তো ধৰ্মৰ গোন্ধ মই নামত নাপাওঁ ধৰ্মটো এনেকুৱা এটা বস্তু ইট ইজ এ ৱে অফ প্ৰেক্টিছ যোনে যেনেধৰণে প্ৰেক্টিছ কৰে তেনেধৰণে কৰে আমাৰ গাত এটা বদনাম আছে এটা চেকা আছে সেইটো এটা বেলেগ বিষয় আপুনি মই খালি এটা সংযোজন কৰি দিছোঁ আপুনি কৈছে এইবাৰ পঞ্চায়ত নিৰ্বাচনত ভালে সংখ্যক মুছলমান প্ৰাৰ্থীক আপোনালোকে প্ৰাৰ্থী দিছে ঠিক আছে এইটো আমি মানি দিছোঁ কিন্তু এই কথা জানিব মন যায় মোৰ যে আপোনালোকৰ যি যে 62জন MLA আছে বৰ্তমান সময়ত 62জন MLA মাথোন এজন বিধায়ক মুছলমান সম্প্ৰদায়ৰ আৰু সেই বিধায়কজনকো আপোনালোকে মন্ত্ৰীত্ব নিদিলে কোনো মন্ত্ৰীত্ব শূন্য যে আপুনি নহয় আপুনি এতিয়া ক'ব এই কথা ক'ব যে 34% যদিও আমাৰ মুছলিম জনসাধাৰণ আছে আমাৰ ৰাজ্যখনৰ কিন্তু আপোনালোকে এজনো মুছলমান প্ৰাৰ্থীক আপোনালোকে মন্ত্ৰীত্ব দিয়া নাই তাৰ লগতে এই কথা জানিব বিচাৰিছোঁ আপোনালোকে এইবাৰ মধ্যপ্ৰদেশ বিধানসভা নিৰ্বাচন হৈ গ'ল 230খন আসনৰ কাৰণে নিৰ্বাচন অনুষ্ঠিত হৈছে এখন বিশাল ৰাজ্য আমাৰ ভাৰতবৰ্ষৰ কিন্তু তাত মাত্ৰ এজন কেণ্ডিডেট দিছে মুছলমান এই কথাবিলাক কি হৈছে যে আপোনালোকে প্ৰকৃতাৰ্থত ধৰ্মীয় সংখ্যালঘু বা মুছলমানসকলৰ পৰিপন্থীৰ ওপৰত কাম কৰা নাই চাওক আমি নিৰ্বাচনত কেণ্ডিডেট দিছিলোঁ এতিয়া সেই সময়ত যেহেতু আমাক সকলোৱে আগৰ পৰা মুছলমান বিৰোধী কৈ থাকে অকল আমাৰ এজন জিকিবলৈ সক্ষম হ'ল বাকীবিলাক জিকিবলৈ সক্ষম নহ'ল কিন্তু মন্ত্ৰিত্বটো আমি হিন্দু মুছলমানৰ আধাৰত মন্ত্ৰিত্ব আমি দিয়াৰ কথাটো চিন্তা চৰ্চা কৰা নাই বা এইটো আমাৰ চিন্তা চৰ্চাৰ পৰিপন্থী আমি সেনেধৰণে চিন্তা নকৰোঁ যোগ্যজনক আমি সদায় মন্ত্ৰিত্ব দিবলৈ বিচাৰোঁ গতিকে এনেকুৱা ধৰণৰ নহয় এতিয়া আমাৰ মন্ত্ৰীসভাত অকল মুছলমানেই নহয় বহুত মানুহ আমাৰ মন্ত্ৰীসভাত যি ৰিপ্ৰেজেণ্ট কৰা নাই সম্প্ৰদায় ভিত্তিত আপোনালোকে মন্ত্ৰিত্ব দিয়া নাই অবভিয়াছলি এতিয়া এনেকুৱা ক্ষেত্ৰত আমাৰ বহুত আনৰিপ্ৰেজেণ্টেড এতিয়াও আছে এতিয়াও আনৰিপ্ৰেজেণ্টেড ছেক্টৰ বহুত আছে এতিয়া আজিৰ তাৰিখত যদি আমি সেনেধৰণে চিন্তা কৰোঁ এখন যদি কাৰণ আজিকালি এটা আপোনাৰ 19জন এইবাৰ মন্ত্ৰীসভাত মন্ত্ৰী হ'ব পাৰে যিটো সংখ্যাৰ ভিত্তিত হয় তাতকৈ বেছি আগুৱাব নোৱাৰে গতিকে সেনেকৈ ধৰণৰ সংকীৰ্ণ ৰাজনীতি কৰি মই বৰ বেছি আগবাঢ়িব বুলি কোনোবাই নাভাবোঁ কিন্তু এটা কথা নিশ্চিত আপুনি চাব এইবাৰ মই এটা সৰু এটা কথা কৈছোঁ আজি কংগ্ৰেছ দলক কিয় কয় কংগ্ৰেছ দলে আজি মাইনৰিটিসকলৰ উন্নয়নৰ কাম কি কৰিলে অতদিনে শাসন কৰিলে 70 বছৰৰ ভিতৰত 60 বছৰে তেওঁলোকে শাসন কালত আছিলে তেওঁলোকে উন্নয়নৰ কাম নকৰিলে আমি এতিয়া আপোনাৰ 21খন স্কুল দিছোঁ ইতিমধ্যে মাটি ঠিক হৈ গৈছে 9খনকৈ কলেজ দিছোঁ ইতিমধ্যে কাম আৰম্ভ হৈছে আৰু 21খন স্কুল সৰু সুৰা নহয় দেই 30 কোটি 42 লাখ টকা এখন স্কুল হ'ব ৰেচিডেঞ্চিয়েল স্কুল ধেমালি নহয় কিন্তু এইটো আমাৰ চৰকাৰে কৰিছে মেডিকেল আৰু ছাৰ্ভিচ ছেক্টৰত আমি BSc নাৰ্ছিঙৰ পৰা আদি কৰি OT টেকনিচিয়ানলৈকে আমি 10টা ডিফাৰেণ্ট কেটেগৰীত ফ্ৰীকৈ পঢ়াইছোঁ ফিমেলৰ ক্ষেত্ৰত মহিলাসকলৰ ক্ষেত্ৰত 200 কোটি টকা আবণ্টন আছে কেন্দ্ৰৰ আপুনি ME স্কুলৰ ক্ষেত্ৰত 2000 টকা হাই স্কুলৰ ক্ষেত্ৰত 4000 টকা হায়াৰ ছেকেণ্ডেৰীৰ ক্ষেত্ৰত 6000 টকা ডিগ্ৰীৰ ক্ষেত্ৰত 8000 টকা মাষ্টাৰ ডিগ্ৰীত 10000 টকাকৈ আমাৰ এককালীন সাহায্য আগবঢ়াইছে আৰু অকল সেয়ে নহয় মাইনৰিটিৰ ক্ষেত্ৰত আমি যথেষ্ট কাম কৰিছোঁ আজি এইবাৰ সোণোৱাল ডাঙৰীয়াই যেতিয়া MLA সকলক যেতিয়া ধন আবণ্টন কৰিছিল তাত UDF কংগ্ৰেছ হোৱা নাই সকলোতে সমান ধৰণে 2 কোটি টকা প্ৰত্যেকজন MLAকে দিছিল গতিকে এইবিলাক কি আমি তেওঁলোকৰ হৈ কাম কৰা নাই নেকি এই কথাবিলাক আজি তাৰিখত মাইনৰিটি ভোটাৰে আপুনি চাব এইবাৰ পঞ্চায়তত বিজেপিয়ে যথেষ্ট মাইনৰিটি ভোট পাবলৈ সক্ষম হ'ব কাৰণ তেওঁলোকে আমাৰ চাওক এটা মই আপোনাৰ এইখিনিতে এটা কথা কওঁ আপুনি গুৱাহাটীৰ ল'ৰা আপুনি জানিব চেনিগুৰিত আগতে এটা ভোট বাংলা আছিল চেৰিগুটিৰ ৰাস্তাটোত ভোট বাংলা এটা আছিল চবেই ভোট বাংলা কৈছিল তাত কোনো নোসোমাইছিল আজি তাৰিখত কিন্তু ভোট বাংলাটো নাই কিয় মানুহক সেই সেনেকৈ ভোট কৈ থাকোঁতে তাৰ ওচৰ চাপাৰ পৰাই বঞ্চিত কৰি ৰাখিছিল আমাক 70 বছৰে কিন্তু আজিৰ তাৰিখত আজি ইউপিতে কওক 3 তালাকৰ বিৰুদ্ধে কোনে যুঁজিছে কোনে ফাইট কৰিছে বিজেপিয়ে কৰিছে গতিকে এইবিলাক এটা অপপ্ৰচাৰ আৰু কংগ্ৰেছে সদায় অপপ্ৰচাৰে দেশ শাসন চলাইলে উন্নয়নৰ নামত তেওঁলোকে একো নকৰে ঠিক আছে মই ডক্টৰ জনে সময় এটা প্ৰত্যুত্তৰ দিব মই নজৰুল হক এজন ছাত্ৰ আছে ৰূপম গোস্বামী যিখিনি কথা কৈছে যে আমাৰ ধৰ্মীয় সংখ্যালঘুসকলৰ কল্যাণৰ কাৰণে বৰ্তমানৰ সোণোৱাল চৰকাৰে ভালে সংখ্যক পদক্ষেপ লৈছে এনেকুৱা ধৰণৰ পদক্ষেপে ছাত্ৰ হিচাপে আপোনালোকক স্পৰ্শ কৰিছে নেকি কিবা প্ৰকাৰে কথাটো আচলতে চাওক কথাটো এনেকুৱা ধৰণৰ হয় আজি আমি যিখিনি ধৰ্মীয় সংখ্যালঘুক মানুহ আছোঁ আমাৰ ৰূপম গোস্বামী দাই কোৱাৰ নিচিনা আমাৰ মানুহখিনি হয়তো তেওঁলোকে মুছলমান বিৰোধী দল বুলি ক'ব খোজে হয় মই কোৱা নাই তেওঁলোকে মুছলমানৰ বহুত ভাল কাম কৰিছে তেওঁলোকে নিশ্চয়কৈ মুছলমানৰ বিৰোধী কাম কৰিছে কিন্তু তাৰ লগত সমানে কংগ্ৰেছো জগৰীয়া আছে আপুনি চাওক 2001 চনৰ পৰা যেতিয়া তৰুণ গগৈৰ নেতৃত্বত অসমত চৰকাৰ তেওঁলোকৰ আছিল তেতিয়া তেওঁলোকে মুছলমান মানুহৰ হৈ কিমান কাম কৰিছিল আজি হয়তো ইয়াত কৈছে আজি আমাক বিজেপি চৰকাৰে মুছলমানক মন্ত্ৰিত্ব দিয়া নাই কিন্তু যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিল তেতিয়া কেইজন মানুহক মন্ত্ৰিত্ব দিয়া হৈছিল তেতিয়াতো আমাৰ বহুত মুছলমান বিধায়ক আছিল
তেতিয়া ছাত্ৰৰ নামত তেওঁলোকে ৰাজনীতি কৰা নাছিল নেকি? নিশ্চয়কৈ আপোনালোকে এইবিলাক কথা জানে। কিন্তু আজি আমি বিজেপিক আমি আটাই কওঁ, আমাক বিজেপিক তেওঁলোকে মাৰিব কাটিব সেনেকুৱা ধৰণৰ নহয়। যদি মই এজন ছাত্ৰ হিচাপে ক'ব খোজোঁ, সঁচা অৰ্থত ক'বলৈ হ'লে আজি বিজেপিয়ে হওক কংগ্ৰেছেই হওক মুছলমানক এক প্ৰকাৰ অত্যাচাৰ কৰিছে। কংগ্ৰেছে কম কৰা নাই, বিজেপিয়েও কম কৰা নাই। আৰু তাৰ লগত AYDF কম নহয়। AYDF আজি মুছলমানক লৈ তেওঁ যি ৰাজনীতি আৰম্ভ কৰিছে, বদৰুদ্দিন আজমল ডাঙৰীয়াই মুছলমানৰ দালাল হিচাপে তেওঁলোকে কাম কৰিবলৈ আৰম্ভ কৰিছে। আপোনালোকে নিশ্চয় জানে আজি বদৰুদ্দিন আজমল ডাঙৰীয়াই আজি বিজেপিৰ বিধায়কসকলে শিলাদিত্য ডাঙৰীয়াই মুছলমানক যেনেকুৱাকৈ এটাক কৰি কৈছে মুছলমানৰ সন্তান বেছি জন্ম দিব নালাগে, কিন্তু তাৰ বিপৰীতে AYDFৰ বিধায়কসকলে নকোৱাকৈ থকা নাই মুছলমানৰ সন্তান বেছিকৈ জন্ম দিব লাগে। গতিকে মই ভাবোঁ ছাত্ৰ হিচাপে এনেকুৱা কথা AYDF দলৰে হওক, বিজেপি দলৰে হওক, কংগ্ৰেছ দলৰে হওক নেতাসকলৰ মুখত হোৱা নাপায়। ঠিক আছে, মই আহিম, নজৰুল আহিম। আৰু মই এই কথা এতিয়াও জানিব পৰা নাই যে আচলতে প্ৰকৃতাৰ্থত বিজেপি বা সোণোৱাল চৰকাৰে ঘোষণা কৰা কল্যাণকামী আঁচনিয়ে ছাত্ৰ হিচাপে নজৰুলক ধুই পাইছেনে? মই প্ৰশ্ন আহিম এইটো প্ৰসংগলৈ। মই ডক্টৰ ইলিয়াছ আলীলৈ আহিছোঁ। আমি যিটো জনসংখ্যা বিস্ফোৰণৰ কথা কৈ আছোঁ আচলতে, আৰু বহুতৰ এনেকুৱা সংখ্যা বিজেপিৰ বহু নেতাই ক'ব বিচাৰিছে মুছলমানৰ মাজত জনবিস্ফোৰণ হৈছে। চৰাঞ্চলত ব্যাপক হাৰত মানে তাত কেঁচুৱা বা সন্তানৰ জন্ম হৈছে, আৰু যিটো আমাৰ অসমীয়া আমাৰ থলুৱা যিসকল লোক আছে তেওঁলোকৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছে। আপুনি এজন জনসংখ্যা বিশেষজ্ঞ হিচাপে আপুনি কি বুলি এই গোটেই সমস্যাৰ কি বুলি আপুনি পৰ্যালোচনা কৰিব? এই কথা সত্য যে আমাৰ চৰাঞ্চলৰ যিবিলাক মুছলিম মানুহ আছে সেইসকলৰ ক্ষেত্ৰত জনসংখ্যা দ্ৰুতগতিত বৃদ্ধি হৈছে। এয়া সত্যৰ অপলাপ নহয়, আমি সকলোৱে মানি ল'ব লাগিব। কিন্তু এই যে জনসংখ্যা বিস্ফোৰণ হৈছে, জনসংখ্যা বিস্ফোৰণৰ বহুতো কাৰণ আছে। উদাহৰণস্বৰূপে চৰ চাপৰি অঞ্চলত আমি যদি চাওঁ তেওঁলোকৰ মানুহবোৰ অশিক্ষিত। চৰ অঞ্চলততো 20% মানুহে স্বাক্ষৰ কৰিব পাৰে। তেওঁলোকৰ মাজত উন্নয়নৰ কোনো একো নাই, ৰাস্তা পদূলি এইবোৰ একো নাই। তাৰপিছত হ'ল তেওঁলোকৰ মাজত যিটো বাল্য বিবাহ, এই বাল্য বিবাহ চলি আছে, বহু বিবাহ চলি আছে, আৰু তেওঁলোকৰ মাজত ধৰ্মীয় যিটো অন্ধবিশ্বাস সেয়াও আছে। আৰু তেওঁলোকৰ মাজত আমি যিবিলাক মেডিকেল ফেচিলিটি লৈ যাব লাগিছিল সেইবোৰ আমি নিব নোৱাৰিলোঁ। কিন্তু অৱশ্যে এই কথা স্বীকাৰ কৰিব লাগিব, যোৱা কিছু বছৰ ধৰি মই যেতিয়াৰ পৰা আৰম্ভ কৰিছোঁ চৰ অঞ্চললৈকে মেডিকেল ফেচিলিটিত লৈ যোৱা হৈছে, শিক্ষাৰ ক্ষেত্ৰত লৈ যোৱা হৈছে, মেডিকেল ইনষ্টিটিউট হস্পিটেলবোৰ গঢ়ি উঠিছে। তাৰ ফলত তেওঁলোকৰ জনসংখ্যা দ্ৰুতগতিত কমি আহিছে। আৰু তেওঁলোকৰ মাজত যদি আমি কাম কৰি থাকিব পাৰোঁ আৰু অসম চৰকাৰে যদি প্ৰায়ৰিটি বেচিছত তেওঁলোকৰ মাজলৈকে জনসংখ্যা নিয়ন্ত্ৰণৰ বিভিন্ন আঁচনি লৈ যাব পাৰে, মই ভাবোঁ তেওঁলোকৰ জনসংখ্যা আৰু দ্ৰুতগতিত কমি যাব। উদাহৰণস্বৰূপে মই এটাই ক'ব পাৰোঁ, 2007 আমাৰ ধুবুৰীৰ প্ৰজনন ক্ষমতাৰ অৰ্থ হ'ল এজনী তিৰোতাৰ সন্তানৰ হাৰ আছিল 4.5 জন্ম দিয়াৰ ক্ষমতা। কিন্তু এতিয়া এই শেহতীয়াভাৱে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ৰিপৰ্ট মতে তেওঁলোকৰ প্ৰজনন ক্ষমতা নামি গৈ হৈছে 2.5। এয়া সঁচাই আমাৰ কাৰণে সুখবৰ। অৱশ্যে এই ক্ষেত্ৰত আমি ক'ব লাগিব হাইলাকান্দিত 3.3 হৈ আছে আৰু কৰিমগঞ্জত 3.1। আমাৰ কাৰণে ধুবুৰীতকৈ এতিয়া হাইলাকান্দি আৰু কৰিমগঞ্জহে আমাৰ চিন্তনীয় বিষয় হৈছে। কিন্তু কাৰণ তাতো কিছুমান কথা আছে, তাত মানে যিবিলাক মেডিকেল ফেচিলিটি আছে সেইবোৰ ফেচিলিটি আমাৰ ব্ৰহ্মপুত্ৰ উপত্যকাত যিখিনি আছে সেইখিনি নাই। কিন্তু তেওঁলোকৰ মাজলৈ চৰকাৰে বহুত প্ৰচেষ্টা হাতত লৈছে, তেওঁলোকৰ মাজলৈকে মেডিকেল ফেচিলিটিবোৰ লৈ যাবলৈ চেষ্টা কৰিছে। তেওঁলোকৰতো লাহে লাহে ইনফ্ৰাষ্ট্ৰাকচাৰ বাঢ়িছে, মানুহ বাঢ়িছে, আৰু তেওঁলোকৰ জনসংখ্যা মই ভাবোঁ কিছুদিনৰ ভিতৰতে কমি আহিব। ঠিক আছে, মই এই বিষয়ে আহিম আফ্ৰিদ আছলাম। মই অকণমান মইনুল হক চৌধুৰী আপোনাৰ ওচৰলৈ আহিছোঁ। এই যিটো কথা ওলাইছে এই প্ৰসংগত যে আমাৰ মোদী চৰকাৰ আৰু সোণোৱাল চৰকাৰৰ কাৰ্যকালত ধৰ্মীয় সংখ্যালঘুসকল শংকিত হৈছে এই বুলি অভিযোগ আছে, বিৰোধীয়ে কৈছে, বিভিন্ন প্ৰসংগ আহে। এই বিষয়ত আপোনাৰ কি ক'বলগীয়া আছে? ধন্যবাদ। সঁচা কথা ক'ব লাগিলে মই প্ৰাগ নিউজত অহাৰ আগতে মই এটা কথা কৈছিলোঁ যে পলিটিকেল কোনো কমেণ্ট মই নকৰোঁ। কিন্তু এটা বস্তু ঠিক যে ৰিগাৰ্ডিং যিটো পপুলেশ্যন সম্পৰ্কে মই এটা কথা মই অলপ ষ্টাডি কৰি আহিছোঁ এই সম্পৰ্কত, বা যিটো ছাবজেক্ট দিয়া হৈছিলে। তো সেইমতে এটা বস্তু মই ক'ব পাৰোঁ গোটেই অসমৰ আপোনালোকৰ পৰিয়াল আৰু গোটেই অসমৰ ৰাইজক
যে যদি কিবা এটা প্ৰব্লেম আছে প্ৰব্লেমৰ সমাধান আছে যদি বেমাৰ আছে বেমাৰৰ কিছুমান তাৰ মেডিচিন আছে যদি বেমাৰটো মই আমাৰ ইলিয়াছ সাহেব আছে বা আমাৰ যিসকল আছে পেনেলত যদি বেমাৰ আছে তেনেহ'লে তাৰ সলিউশন আছে মেডিচিন আছে কিন্তু এজন ডক্টৰ হিচাপে বাহিৰ কৰিব লাগিব যে এই বেমাৰটো কি কাৰণত হ'ল কি শৰ্টেজ হৈছে কি এক্সিছ হৈছে কিহৰ কাৰণে বেমাৰ হৈছে তাৰ ৰিমেডি কি এই তিনিটা বস্তু যদি আমি লোকেট কৰিব পাৰোঁ যে ডিজিজ কি তাৰ কাৰণ কি হোৱাৰ আৰু তাৰ ৰিজাল্ট কি এই যিটো কথা ওলাইছে যে জনসংখ্যা বিস্ফোৰণ হৈছে ধৰ্মীয় সংখ্যাৰ মাজত জনসংখ্যা অন্যতকৈ অধিক হাৰত বিস্ফোৰণ অন্য হিন্দু হওক বা অন্য যিবিলাক ধৰ্মীয় জনগোষ্ঠী আছে তেওঁলোক ধৰ্মীয় সম্প্ৰদায় তেওঁলোকতকৈ মুছলমান সম্প্ৰদায়ৰ মাজত জনসংখ্যাৰ বিস্ফোৰণ হৈছে এই কথাটো আপুনি কিমান দূৰ এইখিনি কোৱাৰ আগতে মই অলপ বেলেগ পাৰ্চপেক্টিভত অলপ ক'ব বিচাৰিছোঁ যে 2015ত অসম গোটেই ইণ্ডিয়াৰ এতিয়া পপুলেশ্যন 1,30,00,000 ওপৰত 30 কোটিৰ ওপৰত 130 কোটিৰ ওপৰত তাৰপিছত এতিয়া ইষ্টিমেট কৰিছে যে 2022ত আমি চাইনাকো ক্ৰছ কৰিম আৰু ইণ্ডিয়া উইল বি দ্য মষ্ট পপুলাছ কাণ্ট্ৰি ইন দ্য ৱৰ্ল্ড এইটো আহিব আৰু সেইকাৰণে এটা এপ্ৰিহেনশ্যন হৈছে আজি এপ্ৰিহেনশ্যন হোৱাৰ কাৰণে এতিয়া চাইনা যদি চোৱা যায় চাইনা আপোনালোকে দেখা পাইছে যে চাইনাত এটা পলিচি লৈছে ওৱান চাইল্ড ওৱান পলিচি মই আহিছোঁ ওৱান চাইল্ড ওৱান পলিচি লৈছিলে এণ্ড ডেট ৱাজ এণ্ডেড ইন 2015 কিহৰ কাৰণে যে তাত বহুত ফল্ট আছিলে যে এইটোৰ কাৰণে বহুত ফল্ট আৰু ফল্ট কি আছে তাৰ গোটেই ডিচিজ হেৰিবিলাক কাৰণবিলাক তেওঁলোকে হেৰি কৰিছে যেনেকৈ ফৰ এক্সাম্পল ওৱান চাইল্ড যদি আহি গ'ল অহাৰ লগে লগে আহি গ'ল কি যে চবেই বিচাৰিছে যে আমি আপোনাৰ কি কয় ল'ৰা লাগে আমাৰ ইণ্ডিয়াৰ যেনেকুৱা এটা ধাৰণা আছে চাইনাতো তেনেকুৱা ধাৰণা আছে চবে ল'ৰাক প্ৰিফাৰেঞ্চ দিয়ে ইভেন টিল টুডে সব ধৰ্মৰ সব হেৰি মানুহে ছোৱালীক কোনো প্ৰিফাৰেঞ্চ নিদিয়ে ল'ৰাক প্ৰিফাৰেঞ্চ দিয়ে চাইনাতো সেইটো কৰিছিলে আৰু হোৱাৰ কাৰণে কি হৈছিলে যিটো লেংগুৱেজ আপোনাৰ হেৰি বেলেঞ্চ জেণ্ডাৰ বেলেঞ্চটো তাত বেছি হৈ গৈছিলে হৈ যোৱাৰ কাৰণে এটা সময়ত হ'ল কি 120ৰ এগেইনষ্টত 100জনী তিৰোতাৰ এগেইনষ্টত মানে ফিমেলৰ এগেইনষ্টত আপোনাৰ 122জন মতা মানুহ হৈ গ'ল এটা ইমবেলেঞ্চ এটা হৈ গ'ল আৰু ইমবেলেঞ্চ এতিয়া হৈ গ'ল হৈ যোৱাৰ লগে লগে তেওঁলোকে ভাড়া কৰিব লগা হ'ল যে লেডিজখিনি তাৰ মেৰিজত ভাড়া কৰিব লগা হ'ল আৰু সময়ত কি হ'ল এনেকুৱা এটা প্ৰব্লেম হৈ গ'ল যে বিয়া হ'ল কিছুদিন পিছত তেওঁক এটা বেদনাম দি তেওঁ আকৌ বেলেগলৈ বিয়া হৈ গ'ল সেইকাৰণে এইটো হৈ গ'ল মই এইটো আহি আছোঁ কেৱল এটা ফেক্টৰৰ কাৰণে তাত বহুত ফেক্টৰ আছে এতিয়া কম সময়ৰ ভিতৰতো ইমানখিনি ক'ব পৰা নাযাব মই খালি অলপ চামাৰাইজ কৰিছোঁ কম সময়ৰ ভিতৰত ইমান এইটো ইট উইল টেক ইয়াৰ্ছ টুগেডাৰ এইটো বহুত সময় লাগিব কিন্তু মই এটা কথা ক'ব বিচাৰিছোঁ যে তাৰপিছত আপোনাৰ এইটো শেষ হৈ গ'ল এতিয়া আমাৰ ইণ্ডিয়াত য'ত এডুকেশ্যন আমাৰ ডক্টৰ চাহেবে ৰাইটলি পইণ্টেড আউট কৰিছে যে যদি এডুকেশ্যন দুটাই মেডিচিন মই ভাবোঁ এই পপুলেশ্যনৰ ক্ষেত্ৰত এটা হৈছে এডুকেশ্যন দিব লাগিব আৰু দুই নম্বৰ হৈছে আপোনাৰ হেৰি দিব লাগিব কি দিব লাগিব হেল্থ কেয়াৰ দিব লাগিব যিটো আজি কেৰালাত হৈছে কেৰালাত হোৱাৰ কাৰণে য'ত 100% লিটাৰেচি হোৱাৰ কাৰণে তাত ই হৈছে আপোনাৰ এইটো বহুত কমিছে 1 পইণ্ট সামথিং কমিছে ঠিক আছে আমি এই বিষয়লৈ আৰু অধিক আলোচনাৰ মাজলৈ আহিম আমি আৰু কথা পাতিম এই গোটেই প্ৰসংগলৈ এটা বিতৰ্কিত বিষয় এই বিষয়লৈ আমি অধিক আলোচনা কৰিম কিন্তু তাৰ পূৰ্বে মই লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান উত্তৰ লাগে মাজলৈ আজি আমি উত্তৰ বিচাৰিছোঁ কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰসংগলৈ আচলতে প্ৰকৃতাৰ্থত সংখ্যালঘুসকলক শোষণ কৰা হৈছে দমন কৰা হৈছে এই প্ৰসংগলৈ আলোচনা কৰি আছে মই অকণমান ডক্টৰ জয়নাল শৰ্মাৰ ওচৰলৈ পোনপটীয়াভাৱে যাব বিচাৰিছোঁ মোৰ কথাটো আপুনি অথনি কৈ আছিলে বাৰে বাৰে যে এখন আঁচনিৰ কথা কওক বা মই এনেই জাষ্ট সুধিব মন গৈছে কথাটো আপোনালোকৰ এটা কথা যে হজ যাত্ৰা ধৰক পবিত্ৰ হজ যাত্ৰা আমি পবিত্ৰ হজ যাত্ৰা কৰোঁ দেশবাসীৰ কাৰণে হজ যাত্ৰা কৰিবলৈ আপোনালোকে যথেষ্টখিনি সুবিধা আগবঢ়াই থৈছে আপোনালোকে ৰেহাই মূল্যত কৰিছে বিভিন্ন পদক্ষেপ বিশেষ বিমানৰ ব্যৱস্থা কৰা আছে সকলোখিনি কৰা আছে কিন্তু এই একেটা বস্তু কিন্তু আপুনি মন্দিৰ বা দেৱালয় পৰিদৰ্শনৰ ক্ষেত্ৰত কৰি থোৱা নাই এই কথাটো কি হৈছে তীৰ্থ ভৱনৰ কাৰণে যোৱা 15 বছৰত অপেন কৰি দিয়া হৈছে বয়সীয়াল মানুহ যদি কোনোবা তীৰ্থ ভ্ৰমণলৈ যায় যাব খোজে কোনোবা গাঁৱৰ মানুহ তেনেহ'লে হজৰ ৰিলেটেড কথাটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা আছে যদি এতিয়া পাৰে তেখেতহঁতৰ ৰাজহুৰীয়া হাতত ক্ষমতা আছে হজৰ আচল চেণ্ট্ৰেলি যিটো হয় সেই হজৰ যিটো পইচা আহে ষ্টেটতকৈ চেণ্ট্ৰেলৰ পৰা বেছি আহে আৰু আৰবত আমাৰ কোনো কণ্ট্ৰল নাই আৰবত যিবিলাক সা সুবিধা দিয়ে হজৰ হেৰি সেইখিনি গোটেইখিনি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ লগত
এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰী এইবিলাক কৰে কিন্তু মই আপোনাক এটা বেলেগ কথা কৈছোঁ যে দুটা সন্তান থকাসকলে পঞ্চায়তত নিৰ্বাচনত হেৰি কৰিব নোৱাৰিব এইটো আচলতে পলিটিক্স কিবা থাকক নাথাকক কনষ্টিটিউশ্যনেল বাধা কিবা থাকক নাথাকক আমি কংগ্ৰেছ দলে বিৰোধিতা কৰা নাই আৰু মই ব্যক্তিগতভাৱে এইটো এটা ভাল ডিভাইচ এটা হৈছে বুলি মই ভাবোঁ আৰু আমাৰ দলেও এতিয়ালৈকে আমি এই বিষয়ৰ ওপৰত একো ৰাজহুৱা ষ্টেটমেণ্ট দিয়া নাই কিন্তু আমি সমৰ্থন কৰি আছোঁ এতিয়ালৈকে ইয়াৰ বিৰোধিতা কৰা নাই কিন্তু এটা কথা হৈছে দুটা বস্তু এই ক্ষেত্ৰত আঁতৰাব লাগিব এটাটো হৈছে যে কনষ্টিটিউশ্যনত ইলেকশ্যনৰ কাৰণে এজন চিটিজেন কৰিব পাৰে তেওঁৰ সন্তান তেওঁৰ শিক্ষা এইবিলাক কথা অলপ কনষ্টিটিউশ্যনখন এই হেৰিটো অলপ যদি এমেণ্ডমেণ্ট নকৰে কোনোবা যদি কোৰ্টলৈ যায় কিবা কাৰণত এই ডিভাইচটো উৰি যাব পাৰে কোৰ্টে বাধা দি ৰাখিব নোৱাৰে নেচাৰেল জাষ্টিছত আহি যাব দ্বিতীয় কথাটো কৈছোঁ এতিয়া হিন্দু মানুহবিলাকৰ ভিতৰত এটা শংকা সোমাই দিছে যে মুছলিম আপোনালোকেও আলোচনা কৰিছোঁ আৰু মুছলিমৰ জনসংখ্যাটো বাঢ়ি গৈছে হিন্দুৰ জনসংখ্যাটো কমি গৈছে এতিয়া মই এটা কথা ভাবিছোঁ 65% দেশত হিন্দু আছে এতিয়া 35% মুছলিম আছে বা সংখ্যা লঘু আছে মানে সংখ্যা লঘু সংখ্যা মানে আদাৰ দেন হিন্দু এতিয়া যদি সকলোৰে দুটা সন্তান কম্পালচৰি কৰোঁ 65%টোতো সদায় বাঢ়ি থাকিব আৰু এই 35% যিটো আছে সেইটোতো সদায় কমিয়ে থাকিব ৰেচিঅ'টো ঠিক থাকিব গতিকে যদি বিজেপিৰ তৰফৰ পৰা শাসক দলৰ তৰফৰ পৰা এইটো কথা আজি ইম্প'জ কৰে হিন্দুবিলাকৰ মনত ভয় খাবলগীয়া কথাই নাথাকিব আপোনাৰ চাওক 65% এজন টুডে মেজৰিটি আছে হিন্দুসকল আছে আৰু নন হিন্দু ইণ্ডিয়াত আছে 35% তো দুটা সন্তানতকৈ এটা ফেমিলিত বেছি হ'ব নোৱাৰে ধৰক যিমান আমাৰ কথাটো আছে অন্য হিণ্ড্ৰেঞ্চ আছে লিগেল কথা আছে কনষ্টিটিউশ্যনেল কথা আছে এইবোৰ যদি ইম্প'জ কৰি দিয়ে কাৰেক্ট কৰি ইম্প'জ কৰি দি দিয়ে তেতিয়াহ'লে হিন্দুটো সদায় মেজৰিটি হৈ থাকিব ভয় খাবলগীয়া ভয় লাগে নাই ডক্টৰ আমাৰ এই বিষয়টো আপোনাৰ আইনত পৰিণত কৰিব পৰা যাব ডক্টৰ আজি কি কয় এইটো সম্ভৱ নাই শুনক পাৰ্লিয়ামেণ্টৰ হাতত সকলো ধৰণৰ পাৱাৰ আছে মানে সকলো ধৰণৰ পাৱাৰ আছে পাৰ্লিয়ামেণ্টে সেইটো কৰিব পাৰে কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট কৰিব পাৰে না ৰাজনৈতিক দলবিলাকে নিজৰ সা সুবিধা যিটো মুনাফা আদায় কৰি আছে তাৰ পৰা কেতিয়াবা কৰিব জানো কেতিয়াবা হ'বগৈ জানো মই ল ষ্টাডি কৰিছিলোঁ ল পঢ়িছিলোঁ মই গতিকে মোৰ ল'ৰো একেবাৰে হেৰি প্ৰেক্টিছো কৰিছোঁ মই ষ্টুডেণ্ট মেডিৰ লগত 1 বছৰ 1.5 বছৰ কিন্তু মই কথাটো কৈছোঁ বাধা নাই কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট কৰি তাত এটা প্ৰভিজন ডিলেট কৰা বা তাত এটা এড কৰা যিটো সুন্দৰ কথা ঠিক আছে আজিৰ দিনটোত হিন্দু মানুহৰ আজিৰ দিনটোত মনত শংকা যদি আমি ৰাজনৈতিকভাৱে সোমাইছোঁ তেতিয়া কিন্তু আমাৰ ভুল হৈছে এতিয়া ক'ৰবাত বক্তৃতা দিছে হিন্দু মানুহৰ মানে সন্তান বেছি বৃদ্ধি কৰিব লাগে মুছলিমত এনেকৈ মুছলিম লিডাৰ ছ'চিয়েল লিডাৰ কিছুমানে সেই কথাটো কৈছে এতিয়া এই দুইটা কথা যদি বন্ধ কৰি দিব পাৰোঁ আমি কেনেকৈ পাৰোঁ যে দুটা সন্তানতকৈ বেছি হ'ব নোৱাৰে ধৰক আৰু এই কথাটো এই ব্যৱস্থাটো অহাৰ লগে লগে আজি হিন্দুৰ যিটো মেজৰিটি যিমান হেৰি আছে সেই পৰিধিটো কমি নাযায় আৰু মুছলিমসকলৰ পৰা হিন্দুই ভয় কৰিবলগীয়া একো কথা নাই তাকে নকৰি আমি বেলেগ ৰাজনীতি কি কৰি যাম ঠিক আছে মই আহিছোঁ এই যিটো কথা কোৱা হৈছে যে আচলতে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত যিদৰে ধৰ্মীয় সংখ্যালঘু তোষণ নীতি লোৱা হ'ল এই কথাটোৱে আওপকীয়াভাৱে হিন্দুবাদৰ উত্থানত সহায় কৰিলে নেকি এক্সেক্টলি মই সাংবাদিক হিচাপে কওঁ প্ৰণদা মই সেইটো সময়ত নেশ্যনেল মাইনৰিটি কমিশ্যন অফ এডুকেশ্যনেল ইনষ্টিটিউশ্যনৰ নোডেল অফিচাৰ আছিলোঁ চেণ্টাৰ আৰু ষ্টেটত অনাৰী এপইণ্টমেণ্ট এটা আছিলে তেতিয়া মই যেতিয়া সোমাই গ'লোঁ তেতিয়া সোমাই পেলাই এইটো বস্তু দেখিলোঁ কংগ্ৰেছ চৰকাৰে যেতিয়া এটা মানুহ ভোট দিয়ে তাত কংগ্ৰেছ বা বিজেপি নহয় মানে এটা আশাত ভোট দিয়ে আৰু বেলেঞ্চ কৰিবলৈ ভাল মই নিজে দেখিছিলোঁ যে কংগ্ৰেছে হয় বৰ বেছিকৈ মাদ্ৰাছা বোৰ্ড বা সংখ্যালঘু মানুহখিনিক এনেকুৱাকৈ গুৰুত্ব দিছিলে যাৰ কাৰণে হিন্দু মানুহখিনিয়ে ইনচিকিউৰ ফিল কৰাটো একদম মানে যেনেকৈ আজিৰ দিনত যদি আপোনাৰ তাত নাম চেঞ্জ কৰাৰ কাৰণে মই শংকিত সেইটো সময়ত যদি মাদ্ৰাছা বোৰ্ড বা সংখ্যালঘু কৰিয়ে ভোট বেংক হিচাপে ইউজ কৰিবৰ কাৰণে যদি কংগ্ৰেছৰ ফ'কাছটো অকল মাইনৰিটিখিনিৰ ওপৰত হয় য়েছ বিজেপিৰ দলৰ উত্থানৰ কাৰণ কিন্তু সেইটোৱে কাৰক হৈ পৰিছে
ৰূপম গোস্বামী কি ক'বলগীয়া আছে ডক্টৰ জয়ন্ত শৰ্মাই কিছু বক্তব্য দিছে পপুলেশ্যন ক্ষেত্ৰতো আচলতে গোটেই এইটো ৱৰ্ল্ডৰ কাৰণে খুব বেয়া অভাৰ পপুলেশ্যন হোৱাটো মানে মই ভাবোঁ এইটো ধৰ্মৰ আধাৰত আমি বিচাৰ কৰিব নালাগে এই পপুলেশ্যনটো আজি ভাৰতবৰ্ষৰ কাৰণে ডাঙৰ থ্ৰেট অকল সেইটোৱে নহয় আজি ভাৰতবৰ্ষতে ইমান পিছুৱাই গ'ল এটা সময়ত গোটেই মানে পৃথিৱীৰ ভিতৰত এখন শ্ৰেষ্ঠ দেশ আছিলে কিন্তু আজি এই হ'ল বিকজ আমাৰ মেইন হিণ্ড্ৰেঞ্চ ইজ পপুলেশ্যন চব ক্ষেত্ৰতে কওক আপুনি পপুলেশ্যনৰ কাৰণে আমি ভাল সকলোকে খাব দিব পৰা নাই শিক্ষা দিব পৰা নাই ৰাস্তা দিব পৰা নাই ল এণ্ড অৰ্ডাৰ কথা আছে চব বস্তু আল্টিমেটলি চাব যদি আপুনি সঁচা অৰ্থ বিশ্লেষণ কৰে পপুলেশ্যন ইজ দ্য কজ ৰুট কজ গতিকে পপুলেশ্যনটো কণ্ট্ৰল কৰাৰ কাৰণে ইয়াতে হিন্দু মুছলিমৰ অংকটো মই নাভাবোঁ এইটো হয় ইয়াতে আপুনি যিটো কৈছে যে যিখিনি ইছলাম ধৰ্মৰ মানুহ তাত বহুত ধৰণৰ ধৰ্মীয় আৱেগ অনুভূতি আছে ছাৰে বেছি ভালদৰে সেই কথাটো বুজি পাব আৰু ছাৰৰ লগত যেতিয়া মই ইনফৰ্মেলি বহুতবাৰ আগতে আমি কথা পাতিছোঁ আৰু ছাৰে সেই কথাবিলাক ব্যক্ত কৰিছে হয় তেওঁলোকৰ ক্ষেত্ৰত অলপমান পপুলেশ্যনটো বেছি মাত্ৰাটো বেছি কিন্তু এতিয়া ছাৰে ভাল খবৰ দিছে যে যিটো আমাৰ 4ৰ পৰা 2 নামিছে মোটামুটি নহয় জানো এইটো এটা ভাল খবৰ কিন্তু এই ক্ষেত্ৰত মই কওঁ আজি যেনেকৈ ডক্টৰ ইলিয়াছ ছাৰ যেনেকৈ সোমাইছে তাত যদি ডক্টৰ কোনোবা গোস্বামী বা ডক্টৰ শৰ্মা সোমালে তাই কাম কৰিব নোৱাৰিলে হয় কাৰণ তাত লগে লগে এটা ধৰ্মৰ ক্ষেত্ৰত একচেপ্টেঞ্চটো কম হ'ল হয় আৰু মই ভাবোঁ সেই ক্ষেত্ৰটোত কোনে কাম কৰিব লাগে তেওঁলোকৰ লিডাৰ ইছলাম ধৰ্মৰ যিসকল লিডাৰ আপুনি ছ'চিয়েল কওক পলিটিকেল কওক বা অন্য ধৰণৰ কওক সেই লিডাৰসকলে সেই ক্ষেত্ৰত আগৰণীয় ভূমিকা ল'ব লাগিছিল এক মিনিট এটা কথা কওঁ মোৰ মনত অহাৰ কাৰণে কৈ লওঁ নহ'লে পাহৰি যাওঁ এইটো এতিয়া ধৰক এটা ফেমিলিৰ আজি 20 জন যদি তেওঁ পপুলেশ্যনৰ তেওঁ ফেমিলি মেম্বাৰ হয় তেওঁৰ ইনকামটো যদি কম হয় কাকো ভাল লাইফ এটা দিব নোৱাৰে বা তাৰ পৰা এজন ভাল প্ৰডাক্টটো সৃষ্টি হ'ব নোৱাৰে গতিকে তেওঁ যেতিয়া কম এটা হ'ব তেওঁ এটা নিজৰ ভাল লাইফ পাব ল'ৰা ছোৱালীখিনি ভাল খাবলৈ পাব ভাল কম্পিটিটিভ আজিকালি নিউট্ৰিশ্যনৰ কথা আছে কম্পিটিটিভ জেগাত যাব পাৰিব চবৰে উন্নয়নৰ কথা দেশখনৰো জিডিপি উন্নয়ন হ'বলৈ হ'লে মই এটা কথা কওঁ শুনক মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে সবকা সাথ সবকা বিকাশ ক'তো কিন্তু এনেকুৱা কৰা নাই ভাৰতবৰ্ষৰ যে কোনোবা জেগাত দিব নালাগে আজি উজালা স্কিম আহিছে উজালা স্কিম কোনো ধৰ্ম আধাৰত দিয়া হোৱা নাই কোনো বিজেপি কংগ্ৰেছ হিচাপত আধাৰত আপুনি সুধিব যে বহুত UDFৰ মানুহে উজালা পাইছে বহুত কংগ্ৰেছৰ মানুহে পাইছে স্কিমবিলাক না মোৰ কথাখিনি কমপ্লিট কৰিব দিয়ক আমাক সদায় কৈ থাকে নহয় আমি এনেকুৱা বিৰোধী আমি ইছলাম বিৰোধী আমি বিজেপি দল যে আমি এই যে কথা কোৱা হয় বিজেপি দল উগ্ৰ হিন্দুত্ববাদী এটা সংগঠন গেৰুৱা দল এই কথাটো সত্য হয় নহয় এইটো সম্পূৰ্ণ অসত্য মই এটা কথা কৈছোঁ যে কংগ্ৰেছে সদায় বিভাজনৰ ৰাজনীতি কৰিছে আজি মই কোৱা কথা নহয় ৰাইজে প্ৰত্যক্ষ কৰিছে আফ্ৰিকাই ক'লে নহয় তেওঁ নিজে কি দেখিছিল যে তেওঁলোকে সদায় তুষণৰ ৰাজনীতি কৰিছিল বিভাজনৰ ৰাজনীতি কৰিছিল জাত পাতৰ নামৰ বিভাজন ধৰ্মৰ নামত বিভাজন আচলতে যদি আজি মাইনৰিটিসকলৰ কোনোবা চবতকৈ অপকাৰ কৰিছে অকল কংগ্ৰেছ দলে অপকাৰ কৰিছে ধৰ্মৰ নামত যদি বিজেপিয়ে কয় না ধৰ্মৰ নামত যদি বিজেপিয়ে কয় না ধৰ্মৰ নামত যদি বিজেপিয়ে বিভাজন নাই কৰা বুলি কয় সেইটো আপুনি যদি এতিয়া মোক ক'বলৈ নিদিয়ে আপুনি বিজেপি দলতে হৈ যাব এতিয়া কথাটো হৈছে কি এখন ঘৰত সৰু ল'ৰাটোক অলপ বেছিকৈ মৰম কৰে কৰাৰ লগে লগে মাকটো ডাঙৰ ল'ৰাটোৱে কমপ্লেইন কৰে মাক দেউতাকৰ এগেইনষ্টে ৰিভল্টো কৰে কেতিয়াবা সৰু ল'ৰাটোক ইমান মৰম কৰিছে বুলি আমাৰ দেশত 35% মানুহ এই 35% মানুহৰ বহুত মানুহ তলত বহুত মানে দৰিদ্ৰ সীমাৰেখাৰ ভিতৰত আপুনি চাব যিমান BPLৰ সংখ্যাটো চাব তাৰে বেছিভাগ কিন্তু আজিৰ দিনটোত যদি দেখে ফিগাৰটো দেখিব ধৰ্মীয় সংখ্যালঘুৰ মানুহ BRPৰ বেছি আছে যিমান আছে ৰ'ব এখাতে যিটো কথা কৈছে মাদ্ৰাজা যদি এই কথাটো যদি মানে ইউনিভাৰ্চেলি একচেপ্টেঞ্চ থকা নহ'লহেঁতেন এই পলিচিটো কংগ্ৰেছৰ বিজেপিটো ভাঙি দিলে হয় বিজেপি ভাঙি দিয়া নাই গতিকে এখাতে কথাটো ভুলকৈ বুজিছে মানে মাদ্ৰাজা বোৰ্ড বা মাদ্ৰাজা শিক্ষা এইবিলাক আজিৰ দিনটোত মুছলিম মানুহে বিৰোধিতা কৰি আছে আজিৰ দিনত মুছলিম মানুহে বিৰোধিতা কৰি আছে কৈছে জেনেৰেল এডুকেশ্যনত যাব লাগে কাৰণ চাকৰি বাকৰিৰ কথা এনেই
অমুকে হেৰিয়ে মুছলমানক ভাল পাইছে অমুকে হিন্দুক ভাল পাইছে সেইটো কথা ক'লে নহয় ধৰ্মীয় সংখ্যালঘু দল দিলেও নহয় ভূপেন হাজৰিকাৰ কথা তোলে আহক মই মোৰ মাক ভাল বেয়া পাওঁ বুলি ক'লে আপোনাৰ মাক বেয়া পোৱা মই ক'লো কোনো ধৰ্মৰ কংগ্ৰেছ দলে অসমৰ মানুহে দেখিছে ভাৰতৰ মানুহে দেখিছে কংগ্ৰেছে কাৰণে কি কৰিছে কি কৰে দেখিছে মই আজি জাৰ্নেলিষ্ট কৈ আছো আপুনি যে ক'লে ঘৰখনৰ সৰুটোক মৰম কৰে ৰাইট 35% আপোনাৰ সৰু তাত অকল মুছলমান কিয় কৰি থাকিলে শিখ আছিলে খ্ৰীষ্টিয়ান আছিলে বুদ্ধিজিম আছিলে বহুত আছিলে মোৰ লগৰ আছে পিপি সিং ছাৰ আছিলে সদায় তেতিয়া নাই নহয় বহুতখিনি ক্ষেত্ৰত বহুতখিনি আপুনি শিখক মৰম কৰাৰ কথাটো কিয় কোৱা নাই কংগ্ৰেছৰ বিৰুদ্ধে নাই কৰা আমি না কংগ্ৰেছ না বিজেপিয়ে যেনেকে আপোনাৰ মুছলমান বিৰোধী কাম এটা কৰি আছে বা যাৰ কাৰণে আজি আমি মানে অসমৰ খিনি নকৰিব পাৰে কিন্তু শিলাদিত্য দেৱে দেখোন ইমান ডাঙৰ কথা ক'লে আপোনালোকে কিয় ৰিয়েকশ্যন নললে শিলাদিত্য দেৱে মুছলমানৰ এগেইনষ্টে কিমান ডাঙৰকে কৈ আছে ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত বিজেপিয়ে কোন মাইনৰিটি মানুহক আঘাত দিছে জাৰ্নেলিষ্ট নিউট্ৰেল হ'ব লাগে মই বিলিভ কৰোঁ এটা লাইন মই ক'ব আজিৰ তাৰিখত যিসকল মাইনৰিটি মিনিষ্টাৰ আছিল সেইখিনি কিন্তু কংগ্ৰেছ দলত মাইনৰিটি মানুহ আছিল এনেকুৱাকে কৰি ৰাখিছে আমাক মাইনৰিটিৰ পৰা এনেকুৱা দূৰত্ব কৰি ৰাখিছে মাইনৰিটিৰ মানুহে আমাক বিশ্বাসে কৰা নাই সেইকাৰণে মন্ত্ৰীসভা অসমৰ ইতিহাস প্ৰথমবাৰৰ কাৰণে মুছলমানখিনিয়ে মন্ত্ৰীসভা কৰিলে সেইকাৰণে মুছলমান মানুহে আপোনাৰ বিশ্বাসত পোৱা নাই মুছলমানখিনিয়ে কৰিলে বেলেগ বস্তু মই কৈছো যে কি কংগ্ৰেছৰ দিনত যিসকল মাইনৰিটি মিনিষ্টাৰ আছিল চব মাইনৰিটিৰ পৰা আছিল কিন্তু তেওঁলোকে মাইনৰিটি জেগা কিয় উন্নয়ন নকৰে কথাটো হয় এনেকুৱা শৰ্মা ডাঙৰে অকণমান আগতে কৈছে 35% আমাৰ মুছলমান মানুহ মই মানি লৈছোঁ তাত মাইনৰিটি তাত মানি লৈছোঁ তাকে আমি তেওঁলোকে সৰু ভায়েক হিচাপে আমাক মৰম কৰিছিলে তেওঁ কোৱা মতে কিন্তু সৰু ল'ৰাজনক মায়েকে সঁচাকৈ মৰম কৰে কিন্তু ডাঙৰজনক সন্মান কৰে যদি বাকীখিনি বেলেগ মানুহ হয় 65% তেতিয়াহ'লে কংগ্ৰেছে অসমীয়া মানুহখিনিক তেওঁলোকক সন্মান কৰিছিল অসমীয়া মানে কি ক'লে তাৰমানে হিন্দুসকলক অসমীয়া বুজাইছে বুজাইছো আৰু মুছলমান অসমীয়া নহয় মই কোৱা নাই নহয় বুলি আপোনাৰ বক্তব্যত ৰাখিছে আপোনাৰ তেওঁলোকে তেতিয়া সেইটো বুজাইছে অকণমান আপোনালোক আছে এইবিলাক কথা নকয় ভাল তাৰপিছত তেওঁ এটা কথা কৈছে মাদ্ৰাছাবিলাকক আমি এতিয়া যিখিনি মানুহ আছে মাইনৰিটি মানুহ আছে এতিয়া আমাক কৈছে আমাক এডুকেশ্যন লাগে তেতিয়াহ'লে সেই সময়ত যদি কংগ্ৰেছ চৰকাৰে যদি মাদ্ৰাছা কৈ চিঞৰিছিল তাৰমানে তেওঁলোকে আমাক নহয় তাৰমানে আপোনালোকে কংগ্ৰেছ চৰকাৰে আমাক তলত ৰখাৰ ব্যৱস্থা কৰিছিল এতিয়া আমাৰ মুছলমান মানুহ বুজিছে নহয় আপুনি কৈছে আপোনাৰ বক্তব্যত আপুনি কৈছে এইখিনি কথা আৰু তাৰ কাৰণে মই এইটো উত্তৰ দিছোঁ আপুনি ভাবক নহয় আপুনি অপব্যাখ্যা নিদিব নহয় অপব্যাখ্যা দিয়া নাই মই আপোনাক অপব্যাখ্যা কিয় দিম কংগ্ৰেছৰ দিনত গুৱাহাটী ইউনিভাৰ্চিটি আৰবি কৰিছে গতিকে কংগ্ৰেছে কৰিছে আপুনি আৰবি পঢ়িছে তাৰপিছত আপুনি আমাক কংগ্ৰেছক কিয় দুখ দিয়ে তেতিয়াহ'লে আমি সমানে সংস্কৃতি দিছোঁ আৰবিও দিছোঁ কংগ্ৰেছৰ দিনত হৈছে সমানে নহয় আপুনি শুনক সংস্কৃতৰ কথাটো কিয় নকয় প্ৰণয়
তেখেতে এটা ভুল কথা ক'লে, কথাটো উদ্ধ কৰিলে সমাজখনৰ কাৰণে ভাল নহ'লে তেখেতৰ ওপৰত থাকি যাব। তেখেতে গোটেই হিন্দুখিনিক অসমীয়া বুলি ক'লে নাই নাই সেইটো বুজা নাই একদম একদম ৰিকেপ কৰা মই দেখাই দিম ৰিকেপ কৰা সেইটো কোৱা নাই আপুনি ৰিকেপ কৰা বুজিছে নহয় হ'ব ক'ব দিয়ক সেইটো পলিটিক্সত কি হৈছে না পলিটিক্সত যোৱা নাই তেওঁলোকৰ মানসিকতা এনেকুৱা পুহি ৰাখিছে স্বাভাৱিকভাৱে তেতিয়াহ'লে বাকী হ'লে কি মানসিকতা প্ৰকৃতাৰ্থত কংগ্ৰেছ দলে যিটো কথা কয় যে কংগ্ৰেছে ধৰ্মীয় সংখ্যালঘু দুখন নীতি লৈছিলে কংগ্ৰেছৰ দিনত ধৰ্মীয় সংখ্যালঘুসকলৰ বিকাশৰ কাৰণে তুলনা যদি কৰা যায় কি ক'ব বিচাৰিবা বিজেপি আৰু বৰ্তমান কংগ্ৰেছৰ দিনত যে তুলনা কৰা মই কোৱা নাই কংগ্ৰেছে কাম নকৰা বুলি কোৱা নাই, মই বিজেপিও কাম নকৰা বুলি কোৱা নাই। মই এটা কথাই কৈছোঁ ছাত্ৰ হিচাপে আমি এতিয়া যদি আপুনি সোধে বিজেপি দলৰ পৰা আমি যিখিনি ষ্টুডেণ্ট আছে আমি সুবিধা নোপোৱাকৈ থকা নাই, আমি কংগ্ৰেছৰ দিনতো সুবিধা নোপোৱাকৈ থকা নাই। কিন্তু প্ৰত্যেক বিজেপি দলেই হওক আপোনাৰ কংগ্ৰেছ দলেই হওক আমাৰ যিখিনি মাইনৰিটি মানুহ আছে মাইনৰিটি মানুহখিনিক লৈ তেওঁলোকে ৰাজনীতি কৰিছে একেবাৰে সঁচা কথা। ঠিক আছে সংখ্যালঘুসকলক লৈ ৰাজনীতি কৰিছে বিজেপি কংগ্ৰেছ সকলো দলে এই বিষয়ে আমি অধিক কথা পাতিম কিন্তু তাৰ পূৰ্বে মই লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি। খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান উত্তৰ লাগে মাজলৈ। আজি আমি উত্তৰ লাগেত কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰসংগৰ উত্তৰ বিচাৰি আছোঁ। এখন সংবাদমেল পাতিছিলে ডক্টৰ ইলিয়াছ চাৰি তেখেত জনসংখ্যা বিশেষজ্ঞ। এই সংবাদমেলত তেখেতে গুৰুত্বপূৰ্ণ কেইটামান কথা কৈছে। এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা কৈছে আমাৰ ৰাজ্যখনে সন্মুখীন হোৱা প্ৰায়বোৰ প্ৰাকৃতিক দুৰ্যোগৰ আঁৰৰ কাৰণ হৈছে জনবিস্ফোৰণ। প্ৰকৃতত কি ব্যাখ্যা কৰিব বিচাৰিছে ইয়াৰ দ্বাৰা আপুনি ডক্টৰ আলী? মই এইখিনিতে মই এটা মোৰ চেণ্টেঞ্চটো কমপ্লিট কৰি কওঁ। মই যিটো কথা গাঁৱে ভূঞে চহৰে নগৰে কৈ ফুৰিছোঁ জনবিস্ফোৰণৰ কাৰণে আজি সন্ত্ৰাসবাদেই হওক সাম্প্ৰদায়িকবাদেই হওক ৰাজ্যৰ হোৱা সংঘৰ্ষই হওক বা গোষ্ঠীগত সংঘৰ্ষই হওক আনকি প্ৰাকৃতিক দুৰ্যোগৰ অন্যতম কাৰণ হৈছে জনসংখ্যা বিস্ফোৰণ। এই জনসংখ্যা বিস্ফোৰণৰ কাৰণে আমি কি হৈছে গোটেই পৃথিৱীৰ আমি হাবি জংঘলবোৰ কাটি দিব লগা হৈছে। জনবিস্ফোৰণৰ কাৰণে আমি উদ্যোগ পাতিব লগা হৈছে। উদ্যোগৰ কাৰণে উদ্যোগবিলাকে ধোঁৱা এৰি দিছে আৰু পলিউশ্যন হৈছে, তাতে প্ৰকৃতিক পৰিৱেশটো বিধ্বস্ত হৈছে আৰু প্ৰকৃতিৰ পৰিৱেশ বিধ্বস্ত হোৱাৰ কাৰণে আজি প্ৰকৃতিয়ে উভতা নাচন ৰচিছে। উদাহৰণস্বৰূপে এটা কথা ক'ব বিচাৰিছোঁ আমাৰ উত্তৰ মেৰুত মাত্ৰ এতিয়া 50,000 বগা ভালুক আছে কাৰণ তাত বৰফবোৰ গুলি গ'ল, তাত বগা ভালুক থাকিব নোৱাৰা হৈ গ'ল। ঠিক তেনেকৈ গ্ৰেট পাণ্ডা আপোনালোকে নিশ্চয় জানে চীন দেশত মাত্ৰ 2,000 গ্ৰেট পাণ্ডা আছে য'ত আমাৰ অৰুণাচল প্ৰদেশতো আছিলে। এইবোৰ কাৰণে প্ৰকৃতিক পৰিৱেশ যেতিয়া ধ্বংস হৈ গ'ল, যেতিয়া আমি হাবি জংঘলবোৰ আমি কাটিব ল'লোঁ তেতিয়া তেওঁলোকৰ হেবিটেট বুলি যাক কওঁ জীয়াই থকাৰ হেৰিবোৰ নোহোৱা হৈ গ'ল। উদাহৰণস্বৰূপে চিম্পাঞ্জিৰ কথা কৈছোঁ। চিম্পাঞ্জি গোটেই পৃথিৱীখনত মাত্ৰ 1 লাখ চিম্পাঞ্জি আছে য'ত মানে ঠিক আছে আমি বুজিলোঁ। আমি চমুকৈ আমাৰ মূল বিষয়টোলৈ আকৌ আহিব খুজিছোঁ। আপুনি জনসংখ্যা ৰোধৰ কথা লৈ এই বিষয়ে প্ৰচাৰ অভিযান চলাইছে, চৰাঞ্চলৰ প্ৰচাৰ অভিযান চলাইছে। এই কথা কৈছে চৰাঞ্চলত জনসংখ্যাৰ বিস্ফোৰণ হৈছে বা সংখ্যা বৃদ্ধি পাইছে। আপুনি তাত কি ধৰণে প্ৰচাৰ চলাইছে আৰু কেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে তাত ৰাইজক মানে এই বিষয়টোত কনভিন্স কৰাৰ কাৰণে আপুনি কি ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে? ইনিচিয়েলি তেওঁলোকৰ মাজলৈ যেতিয়া গৈছিলোঁ তেওঁলোকে মাজে প্ৰচাৰ কৰিছিলে ছাৰ আমিতো আমাৰ ধৰ্মটো জনসংখ্যা নিয়ন্ত্ৰণৰ কোনো ব্যৱস্থা নাই, আনকি জনাবসকলে কৈ পেলাই টেবলেট খাবও নালাগে, যেনে মালাদি টেবলেট কণ্ট্ৰাচেপ্টিভ টেবলেট এইটো খোৱাটো মানা। কিয় আল্লাহৰ দান আমি মানে কি হয় বাধা দিয়া উচিত নহয়। সন্তান হোৱা আল্লাই দিছে আৰু তাক বাধা দিয়া উচিত নহয়। টেবলেট খালে বন্ধ হ'ব, কণ্ডম খালেওতো বন্ধ হৈ যাব বা অন্য ব্যৱস্থাও ল'লে। তাৰপিছত এতিয়া তেওঁলোকৰ মাজলৈ মই এটা কথাই ক'লোঁ চাওক আমাৰ ইছলাম ধৰ্ম পৃথিৱীৰ বহুত ধৰ্ম আছে, ইছলামো এটা ধৰ্ম, কিন্তু পৃথিৱীৰ কোনো ধৰ্মত পৰিয়াল পৰিকল্পনা আঁচনিৰ বিষয়ে ক'তো উল্লেখ নাই। ইছলামে এটা ধৰ্ম য'ত পৰিয়াল পৰিকল্পনা আঁচনি বা মেথড ইছলাম ধৰ্ম আৰম্ভণিৰ পৰা আৰম্ভ হৈছে। তেওঁলোকক এই বিষয়ে তেওঁলোকৰ মাজত ক'বলৈ ধৰিলোঁ। তাৰপিছত কোৰাণ শ্বৰীফত কিছুমান আয়াত আহিছে যিবোৰ আয়াতেৰে তেওঁলোকক আমি কনভিন্স কৰিব পাৰোঁ। মই এই কথা জানিব বিচাৰিছে এজন মুছলমান ব্যক্তিয়ে 4গৰাকীলৈ পত্নী ল'ব পাৰে বুলি যিবিলাক কথা আছে এইবিলাক কথা ক'ৰবাত কোৰাণ শ্বৰীফ বা ক'ৰবাত উল্লেখ আছে নেকি বা এনেকুৱা কথা আছে? কোৰাণ শ্বৰীফত মানে কি হৈছে দুজনী তিৰোতাৰ কথাহে কৈছে। উদাহৰণস্বৰূপে আমাৰ কোৰাণ শ্বৰীফত এটা চেপ্টাৰ আছে সেইটো ক'ল আল নিচা বুলি কয়, এইটো 4 নম্বৰ চূড়া। তাতে 3 নম্বৰ আয়াতত কোৱা হৈছে ফাইন হিমটো আল্লাহ তা দিলোঁ ফাৱাইদান। ইয়াৰ অৰ্থ তুমি যদি মনে প্ৰাণে
হেৰি কৰিব নোৱাৰা সমব্যৱহাৰ কৰিব নোৱাৰা তেনেহ'লে এজনী তিৰোতাকহে বিশ্বাস কৰি বিয়া কৰাবা আকৌ সেই চেপ্টাৰটোৱে 129 নম্বৰ আয়াত যাক আমি পেৰাগ্ৰাফ বুলি কওঁ তাত কৈছে অলান তাস্তাতিও আন্তা দিলোঁ বাইনাল নিচে অলা হ্ৰাস্তুম ইয়াৰ অৰ্থ হ'ল তুমি যদি মনা প্ৰণাও বিচাৰে দুজনী তিৰোতাক সমব্যৱহাৰ কৰিব নোৱাৰা ইয়াৰ অৰ্থ হ'ল এজনী তিৰোতাৰ কথাহে কোৰাণ শ্বৰীফ উল্লেখ আছে আৰু ইতিমধ্যে পৃথিৱীৰ বিভিন্ন ঠাইত এজনী তিৰোতাৰ কথা কৈছে বহু বিয়া বন্ধ কৰি দিয়া হৈছে আনকি আমাৰ বাংলাদেশতো তেওঁলোকে পাৰ্মিশ্যন ল'ব লাগিব ইণ্ডোনেছিয়া চবতে আইন কৰা হৈছে বন্ধ কৰা হৈছে চৌধুৰী কি ক'ব নাই ডক্টৰ চাহাবে ঠিকেই কৈছে কথাটো এতিয়া মেইন কথা হৈছে বিশেষকৈ চৰাঞ্চলৰ কথাটো কৈছোঁ অসমৰ চৰাঞ্চলৰ কথাটো বিলাক কৈছোঁ এই যে এডুকেশ্যন নাই ছ'চিয়েলি বেকৱাৰ্ডনেছ টোটেল ছ'চিয়েলি বেকৱাৰ্ডনেছ এডুকেশ্যন টোটেলি নাই তাতে চৰৰ যিবিলাক মাতাবৰ মানুহবিলাকক এক্সপ্লইট কৰি আছে আৰু চৰ অঞ্চলত যোৱাৰ লগে লগে ব্ৰহ্মপুত্ৰ নদীৰ হিষ্ট্ৰী যদি আমি অলপ জানো তেনেহ'লে আমি গম পাওঁ শদিয়াৰ পৰা ধুবুৰীলৈকে ব্ৰহ্মপুত্ৰ নদীৰ ৱাইডনেছ যিটো আছিল 1950ত কিমান আছিলে বা 40ত কিমান আছিল বা 30ত কিমান আছিল আজিৰ দিনত কিমান হৈছে আৰু ইয়াৰ দ্বাৰা আইডাৰ বেংক অফ দি ব্ৰহ্মপুত্ৰৰ কিমান একৰ মানে থাউজেণ্ডছ অফ একৰ লেণ্ড ব্ৰহ্মপুত্ৰই লৈ গ'ল আৰু দুয়োকাষে যিমান গাঁওবিলাক আছিলে গাঁওবিলাক বিভিন্ন ধৰ্মাৱলম্বী মানুহ আছিলে অল দি পিপল belonging to those villages যিবিলাক থাউজেণ্ডছ অফ ভিলেজেছ গুচি গ'ল এই থাউজেণ্ডছ অফ ভিলেজৰ যিখিনি মানুহ আইদাৰ ইপাৰ্টৰ পৰা ইফালে আহিছে নহ'লে ইফালৰ পৰা সিফালে গৈছে এইখিনি মানুহে নিজৰ ছাৰ্ভাইভেলৰ কাৰণে যেতিয়া ফাইট কৰি আছে আৰু ফাইট কৰি সময়ত তাৰে ভিতৰত ফিউডেল ছিষ্টেম কিছুমান মানুহ যিবিলাক মাতাব্বৰ বুলি কোৱা হয় এই মাতাব্বৰ শ্ৰেণীৰ মানুহ ক্ৰিয়েট হৈছে আৰু ক্ৰিয়েট হোৱাৰ কাৰণে তেওঁলোকে এক্সপ্লইট কৰিছে আৰু এক্সপ্লইট হোৱাৰ কাৰণে হৈছে কি তেওঁলোকৰ এতিয়া নিজৰ ল'ৰা ছোৱালী যিমানেই বেছি হয় যেন গ্ৰুপটো ডাঙৰ হয় যাৰ যেন ফাইট কৰিব পাৰে ছাৰ্ভাইভেল যেন হয় তাৰ কাৰণে এটা কম্পিটিশ্যনত এই বিকজ অফ অল দিছ তেওঁলোকৰ মাজত ল'ৰা ছোৱালী বেছি হৈছে ল'ৰা ছোৱালী বেছি হোৱাৰ কাৰণ হৈছে 1 নম্বৰ শিক্ষিত নাই শিক্ষা নাই আৰু 2 নম্বৰ হৈছে লেণ্ডেই তেওঁলোকৰ একমাত্ৰ সম্বল যাৰ কাৰণে তেওঁলোকৰ ফাইটাৰ ফ'ৰ্চ লাগে আৰু ফাইটাৰ ফ'ৰ্চৰ কাৰণে তেওঁলোকৰ ল'ৰা ছোৱালী 4জন 5জন 10জন এনেকুৱা ল'ৰা ছোৱালী আছে সেইকাৰণে যদি এইটো আমি কণ্ট্ৰল কৰিব লগা হয় তেনেহ'লে এডুকেশ্যন তাত দিব লাগিব শিক্ষাটো আমি তাত দিবই লাগিব শিক্ষাটো আমি দিব লাগিব আৰু লগতে মই আৰু এটা সময় লৈছোঁ 1 মিনিট লেণ্ডৰ কথা কি ক'লে বুজি নাপালোঁ 1 মিনিট সময় মই বুজি নাপালোঁ এইকাৰণে সুধিছোঁ আমাৰ কৰিবলৈ ফাইটাৰ ফ'ৰ্চ লাগে মানে ৰূপম গোস্বামী চাহাবে যিটো কৈছে ৰাইট প্ৰশ্ন এটা কৰিছে মই এনচাৰটো দিব বিচাৰিছোঁ যেতিয়া ব্ৰহ্মপুত্ৰ দুয়োফালে ভাঙি গ'ল যোৱাৰ কাৰণে তেওঁলোকে লেণ্ডলেছ হোৱাৰ কাৰণে তেওঁলোকৰ মাটি লগা হ'ল চৰৰ ভিতৰত আৰু চৰৰ ভিতৰতো বেলেগ কোনো আইন কানুনী নচলে চলে সেই দেৱানীবিলাকৰ মাতাব্বৰবিলাকৰ যাৰ কাৰণে তেওঁলোকৰ তাতে অনবৰত মানে কাজিয়া পেচাল মাৰ পিট খুন খাৰাপ এইবিলাক হৈ থাকে আৰু হোৱাৰ কাৰণে এটা গোষ্ঠীত ভাবে যে মোৰ ল'ৰা যদি 4জন হয় বা 5জন হয় তেনেহ'লে মোৰ এটা ফ'ৰ্চ হ'ব মই তেওঁলোকক হেৰি কৰিব পাৰিম এই কথাটো কওঁ মই মাজুলীৰ দেই অৰিজিন মাজুলীত চৰত বহুত মানুহ বাস কৰে মাজুলীত বহুত চৰ আছে তাত কিন্তু কোনো এনেকুৱা ধৰণৰ জনসংখ্যা বিস্ফোৰণ নাই কিন্তু সেই কথাটো মই কিন্তু মানি নলওঁ এইকাৰণে মানি নলওঁ মই মাজুলীৰ ল'ৰা হয় মই মাজুলীত চৰ অঞ্চলত বহুত মানুহ আছে তাততো একেই ধৰণৰ তাত যিমান গৈছে আজি লেণ্ড যিমান গৈছে তাতো একেই ঘটনা তাত কিন্তু এনেকুৱা মাটিৰ কাৰণে সন্তান বেছি হ'লে আমাৰ মাটি মই বেছি দখল কৰিব কথাটো ক'ব খুজিছোঁ একেটাফালে এডুকেশ্যনটো এটা মানে লেক অফ এডুকেশ্যনটো কাৰণে জন বিস্ফোৰণটো সেইবিলাক অঞ্চলত হৈছে সেইটো একদম বাস্তৱ সত্য কিন্তু এতিয়া যদি ফেমিলি এডুকেশ্যনটো আমি তিৰোতা মানুহক নাৰী শিক্ষাটো যদি তাত বঢ়াব নোৱাৰোঁ তেনেহ'লে এডুকেটেড হ'লেও কথাটো হ'ব সেইকাৰণে মই আপোনাৰ ভাবোঁ যে আপুনি দাদাহঁতে কৈছিলে যে লিডাৰশ্বিপটো কমিউনিটি লিডাৰ বুলি যিটো কোৱা যায় যে ৰূপম দাই ক'লে যে কমিউনিটি লিডাৰ লাগে কমিউনিটি লিডাৰ কোন যোনে যাক আপুনি ধৰ্ম প্ৰচাৰ কৰে মেইন হ'ল আমাৰ যিবিলাক চৰ অঞ্চলত জোনাব মাদ্ৰাছা যিবিলাকে চলাই আছে যদি মাদ্ৰাছা চলোৱা মানুহখিনি অকল দিনী জ্ঞান থাকে অকল তেওঁ কোৰাণ হাদিছ এইবিলাকক লৈ ব্যস্ত থাকে মডাৰ্ণ এডুকেশ্যনটো তেওঁৰ ওচৰত গৈ নাপায়গৈ যদি ব্ৰহ্মপুত্ৰ ক'ত বৰাক ক'ত যদি গম নাপায় তেতিয়াহ'লে সেই কমিউনিটিটো কেতিয়াও ডেভেলপ নহ'ব আৰু এই প্ৰব্লেমবিলাক কেতিয়াও চল্ভ নহ'ব প্ৰথম যিজন কমিউনিটি লিডাৰ আছে যোনে মাদ্ৰাছাখনত পঢ়াই আছে তেওঁক পঢ়ক ধৰ্মীয় জ্ঞানো দিয়ক লগতে মডাৰ্ণ এডুকেশ্যন দিয়ক তেতিয়াহে গৈ পেলাই সেই চৰ অঞ্চলবিলাক উদ্ধাৰ হ'ব তাতকৈ মোৰ ঘৰ বৰপেটা চৰত নে চৰ নহয়
আচ্ছা মই এই বিষয়ে আৰু অধিক কথা পাতিম আচলতে আমাৰ আৰু কেইটামান কথা পাতিবলগীয়া আছে আচলতে আমি শেহতীয়াভাৱে দেখিবলৈ পাইছোঁ যে কংগ্ৰেছে দলে যিদৰে বিজেপিয়ে বৰ্তমান হিন্দুবাদী সংগঠন বিজেপিক কৈ থকা হয় সেই কংগ্ৰেছে যেন হিন্দু দুখন নীতি এটা শেহতীয়াভাৱে লোৱা যেন পৰিলক্ষিত হৈছে আমি হিন্দু কথাই ভাল পাওঁ কোনে ক'লে আপোনাক বেয়া পাওঁ বুলি আপুনি অনুমানত কথা নক'ব হিন্দু আমাৰ বেছ আজি ইমান দিনে আপোনালোকৰ লক্ষ্য কিন্তু ধৰ্মীয় সংখ্যালঘু দুখনেই আছিল এতিয়া আপোনালোকে এতিয়া আপোনালোকে ক'ব বিচাৰিছে সমানে নিৰাপত্তা দিম হঠাৎ বিজেপিয়ে যেনেকে সংখ্যালঘুসকলক অলপমান মাহীয়ে চকুৰীয়া চাই আমি চোৱা নাই সেইটো দুখ আপুনি দুখনীয়া বুলি ক'ব নোৱাৰে আমি আপোনাক যিমান মৰম কৰিম যদিহে ৰাম মন্দিৰ বনাব লাগে তেতিয়াহ'লে কংগ্ৰেছ আহিব লাগিব ক্ষমতাত গতিকে কংগ্ৰেছ যিটো কথা বিজেপিয়ে মান্য কৰি আছিলে কংগ্ৰেছক কৰিব লৈছে চি পি যোশীয়ে কৈছে মুকলিভাৱে যে যদিহে কংগ্ৰেছ ক্ষমতাত আহে তেতিয়াহ'লে ৰাম মন্দিৰ নিৰ্মাণ হ'ব তাত সেই কথা পৰ্যন্ত কৈছে ৰাহুল গান্ধীয়ে মানৱ সৰোবৰ যাত্ৰা আৰম্ভ কৰিলে তেওঁ ব্ৰাহ্মীণ তেওঁৰ গোত্ৰক এইবিলাক কথা ৰাহুল গান্ধীয়ে প্ৰকাশ কৰিছে কি বুজাইছে অৰ্থাৎ আপোনালোকে পূৰ্বৰ মই 3 সন্ধ্যা কৰোৱা ব্ৰাহ্মণ মই 3 সন্ধ্যা সদায় নকৰাকৈ ভাত দুপৰীয়াৰ ভাত নাখাওঁ ৰাতিৰ ভাতো নাখাওঁ কিন্তু ঘটনাটো হ'ল সেই বুলিয়ে মই মুছলমান মানুহকেইটা বেয়া পাব লাগিব শিক্ষক বেয়া পাব লাগিব হেৰিক বেয়া পাব লাগিব বেয়া পাবলৈ কোনো কোৱা নাই কিন্তু এখেতে আমাৰ ৰূপম গোস্বামীয়ে ক'লে আমি 30 কোটি টকাৰ অমুক দিছোঁ তেমুক কৈছোঁ এখেতসকলে এতিয়া হিন্দুবিলাকক অলপমান ছেকেণ্ড জেগা দি মুছলিমসকলক ফাৰ্ষ্ট জেগা দিব খুজিছে এইটো ভাল শুভবুদ্ধি এইটো ভাল হওক এতিয়া আপুনি ৰাজনীতি নকৰিবা আপুনি নিজে কৈ আছে না নকৰিবা আপুনি ৰাজনীতি নকৰিব মই কোনটো ক্ষেত্ৰত কৈছো যে আমাক আপোনালোকে কৈ থাকে যে আমি মুছলমান বিৰোধী সেই ক্ষেত্ৰটোহে মই আপোনাক প্ৰি কনচেপ্ট মাইন এটা হৈছে আগতীয়াকৈ এটা ধাৰণা হৈ লৈছে যে আমি ধৰ্ম নিৰপেক্ষৰ বেছিক কথাটো আমি এৰি নিদিওঁ কম্প্ৰমাইজ নকৰোঁ আমি ধৰ্ম নিৰপেক্ষতাৰ কথা হিন্দুক যিমান মৰম কৰিম শুনক মোগলে শাসন কৰিছে বহু বছৰ হিন্দুৰ গাত লোম লৰাব পৰা নাই খ্ৰীষ্টানে শাসন কৰিছে বহুত বছৰ হিন্দুৰ ভাৰতবৰ্ষত কোনেও লোম লৰাব পৰা নাই আজি নৰেন্দ্ৰ মোদী অহাৰ লগে লগে হিন্দুবিলাকে ভয় খাবলগীয়া হ'ল কিয় হিন্দুবিলাক ভয় খাইছে হিন্দুৰ মানুহ শংকা দিছে যে মুছলমানে আমাক কৰিব তমুক কৰিব কিন্তু বুৰঞ্জী যোনে অধ্যয়ন কৰিছে মোগলে ইমান দীঘলীয়া শাসন কৰাৰ পিছতো হিন্দুৰ গা লৰাব পৰা নাই খ্ৰীষ্টানে ইমান দিন দীঘলীয়া শাসন কৰাৰ পিছতো হিন্দুৰ গা লৰাব পৰা নাই নৰেন্দ্ৰ মোদীৰ দিনত আজি হিন্দুৱে ভয় খাব লগা হৈছে মুছলমানে কিবা কৰিব আপুনি একদম 9 তাৰিখে পুৰা হিন্দুৱে আপোনালোকক ভোট ৰ'ব আপোনালোকে ৰাইজ ইমান বুৰ্বক নহয় ৰাইজে চব বুজি পায় আপুনি চতুৰ ৰাইজে চব বুজি পায় ৰাইজে বুজি পাইছে নৰেন্দ্ৰ মোদীয়ে যে ফাঁকি দিয়ে আপোনালোকে যে ফাঁকি দিয়ে আপোনালোকে মুখত কথা এটা কয় মানে আপোনালোকৰ প্ৰজেক্টেড থিম বেলেগ কথা কোৱা মানে দিছ ইজ এ গভৰ্ণমেণ্ট অফ প্ৰমিছ নট পাৰফৰ্মেন্স ঠিক আছে ভাল লাগিছে যে ডক্টৰ জয়নাথ শৰ্মাই এতিয়া ক'ব বিচাৰিছে যে আচলতে কংগ্ৰেছ দলেও হিন্দুক ভাল পায় তেওঁলোকৰ এটা হিন্দুবাদী হিন্দুবাদী সংগঠন শুনক আমি হিন্দুত্ববাদী সংগঠন আমি সমৰ্থন নকৰোঁ সেইকাৰণে পতঞ্জলি আমি প্ৰমোট কৰা নাই ধৰ্মীয় পতঞ্জলি প্ৰমোট কৰা নাই পতঞ্জলি প্ৰমোট নাই আমি শুনক গো হত্যা বন্ধ কৰিব লাগে বুলি আকৌ গো মাংস ভাৰতবৰ্ষৰ বাহিৰলৈ এক্সপৰ্ট কৰিবৰ কাৰণে আমি ইণ্ডাষ্ট্ৰী পতা নাই ইণ্ডাষ্ট্ৰী পতা মানুহকেইটা মোৰ বিৰোধীলৈ যোৱাৰ সময় হৈছে বিৰোধীৰ পাছত আহিম এতিয়া দেখিবলৈ পাইছোঁ আচলতে কি বিজেপি কি কংগ্ৰেছ তেওঁলোকে প্ৰত্যেকে তেওঁলোকৰ বৰ্তমান নিৰ্বাচনৰ বতৰ সেই সময়ত হয়তো সেইটো হোৱাৰ কাৰণে বিজেপিও সংখ্যালঘু দৰদী হৈ পৰিছে আৰু কংগ্ৰেছো আচলতে তেওঁলোকে হিন্দুবাদী শাখা সংগঠনত পৰিণত হৈছে এই বিষয়ে আৰু অধিক কথা পাতিম কিন্তু তাৰ পূৰ্বে আমি লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি
খন্তেক সময় বিৰতিৰ পিছত পুনৰ উভতি আহিছে প্ৰাগ নিজৰ বিশেষ অনুষ্ঠান উত্তৰ লাগে মাজলৈ আজি উত্তৰ লাগে আচলতে আমি দেখিবলৈ পালোঁ ডক্টৰ জয়নৰ সময় ক'লে যে কংগ্ৰেছ আচলতে বৰ্তমান প্ৰকৃত অৰ্থত হিন্দুবাদী সংগঠনলৈ বিজেপিও ধৰ্মীয় সংখ্যালঘু দৌৰ দি আছে মই অকণমান আপোনাৰ ডক্টৰ ইলিয়াছ আলীৰ ওচৰলৈ আহিছোঁ আপোনাৰ পৰা জানিব বিচাৰিম এই চৰ চাপৰি যিটো জনসংখ্যা বিস্ফোৰণ হৈ আছে বা বিস্ফোৰণ অভিযোগ আহি আছে এইটোৰ আৰু কিবা এজেণ্ডা আছে নেকি গোপন এজেণ্ডা আছে নেকি কি আছে কিয় হৈ আছে মইতো বহুত চৰলৈ গ'লোঁ চৰে আজি 10 বছৰ মই ঘূৰি ফুৰিছোঁ মই এজেণ্ডাও বিচাৰি ফুৰিছোঁ ক'ৰবাত এজেণ্ডা আছে নেকি কি মানে ব্যক্তিগতভাৱে মানুহবিলাকক যেতিয়া সুধিছোঁ যে আপোনাৰ ল'ৰা ছোৱালী 6টা হ'ল আপোনাৰ কিয় ছাৰ আমাৰতো লাইট নাথাকে 1 নম্বৰ কথা আমাৰ আমিতো এই যে বাচ্চা যে হয় এইটো নেচাৰেল প্ৰচেছ নিজে হয় কেনেকৈ কণ্ট্ৰল কৰিবলৈ আমি নাজানো তাত আমাৰ নাই তেওঁলোকৰ মাজত যদি আমি কণ্ডমটো নিদিওঁ আৰু মালা দিও নিদিওঁ আৰু তেওঁলোকে একো নাজানে কেনেকৈ বাট কণ্ট্ৰল কৰিব লাগে সেইকাৰণে আৰু কাৰণ ইণ্ডিভিজুৱেল লেভেলত কোনো মাকে এগালমান সন্তান হওক তেওঁলোক খাবলৈ দিব নোৱাৰে বা পিন্ধিবলৈ দিব নোৱাৰে সেইটো কেতিয়াও নিবিচাৰে কিন্তু তেওঁলোকৰ মাজত এতিয়া শিক্ষা হৈ গৈছে ছোৱালী বুলি এতিয়া মই আলুপতি চহৰত গৈছোঁ তাত মানে এখন স্কুলত গ'লেও তাত 52% ছোৱালী পঢ়িবলৈ আহিছে আৰু তাত এতিয়া যেতিয়া শিক্ষিত হৈ আহিছে তেওঁলোকৰ জনসংখ্যা দ্ৰুতগতিত কমি গৈছে তেওঁলোকৰ মাজতো আজি চৰকাৰৰ ফালৰ পৰা চিকিৎসাৰ বিভিন্ন ব্যৱস্থা কৰা হৈছে আৰু জনসংখ্যা নিয়ন্ত্ৰণৰ বিভিন্ন ব্যৱস্থা আজি চহৰবিলাকত উপলব্ধ হৈছে সেইকাৰণে তেওঁলোকে এইবোৰ ব্যৱহাৰ কৰিছে তেওঁলোক কমি আছে কিন্তু হিডেন এজেণ্ডা কিবা আছে বুলি মই নাজানো কিন্তু আপোনাকতো মাজতে ভাবুকি দিছিলে বহুতে মৌলানা ভাবুকি আছিল কাৰোবাৰ ভাবুকি পাইছিলে নহয় ইনিচিয়েলিটো বহুত ভাবুকি কৰিছিলে আনকি মোৰ ল'ৰা ছোৱালী কিডনেপ কৰাৰ কথা কৈছিলে মোক এতিয়াও যোৱা বছৰ নাই এই বছৰৰ মোক এজন ল'ৰাই মোক ফোন কৰিলে আপুনি কিয় এইবোৰ কৰি ফুৰে মই কৈছোঁ বাবা মই মুছলমান জাতিৰ উন্নতিৰ কাৰণে কাম কৰিছোঁ এতিয়া মুছলমান যে জাতিয়ে এগালমান ল'ৰা ছোৱালী জন্ম দিলেই যে সিহঁত উন্নতিৰ শিখৰত আগবাঢ়িবলৈ সেইটো নহয় তেওঁলোকৰ যদি সন্তান কম হ'ব সিহঁতে সেই সন্তানক পঢ়াব পাৰিব শুনাব পাৰিব সিহঁতক স্বাস্থ্যৱান কৰিব পাৰিব যিটো ইছলামৰ কথা ইছলামত এটা কথাই কোৱা হৈছে যে যি সন্তান জন্ম দিব লাগিব তাক সুনাগৰিক কৰি গঢ়ি তুলিব লাগিব সুস্বাস্থ্যৱান কৰিব লাগিব তাক শিক্ষিত কৰিব লাগিব সেই কথাটোৱে মই মানুহৰ মাজত মেছেজ দিছোঁ আৰু এতিয়াও কিছুমান মানুহ মোৰ বিৰুদ্ধে আছে এইটো থকা হয় কিন্তু বেছিভাগ মৌলানাই হওক মুন্সিয়ে হওক মোক সমৰ্থন কৰিছে আৰু মই যেতিয়াই মিটিংবিলাকত গৈছোঁ তেওঁলোকে মোক আদৰি দিছে অলপ মানে মই উদাহৰণস্বৰূপে দিব পাৰোঁ আমাৰ আজমল চাহাবৰ গাতে লাগি আছে তেওঁলোকৰ ঘৰৰ গাতে এখন ডাঙৰ মাদ্ৰাছা জালালিয়া মাদ্ৰাছা বুলি কয় জালালিয়া মাদ্ৰাছাত 2000মান ষ্টুডেণ্ট আছে তাত নি মোক এই ফেমিলি প্লেনিংৰ ওপৰত কৈছোঁ মই মিজিলছ আৰু পপুলেশ্যন কণ্ট্ৰলৰ কথা কৈছোঁ তাৰ এনভাইৰনমেণ্টৰ কথা কৈছোঁ তাৰমানে এইটো এটা ডাঙৰ এটা চেঞ্জ হৈছে পৰিৱৰ্তন এটা আহিছে কিন্তু আমি কাম কৰিব লাগিব তেওঁলোকৰ মাজত যেনেকৈ আফ্ৰিদাই যিটো কথা কৈছে মই ভাবোঁ আফ্ৰিদাকো মই আহ্বান জনাইছোঁ এই যে মুছলিম যিখিনি মৌলানা আছে জোনাব আছে তেওঁলোকক আমি বিচাৰত ল'ব লাগিব তেওঁলোকৰ ইণ্টাৰেক্ট কৰিব তেওঁলোক গালি পাৰিলে আমি যে সমাজখন আগুৱাই লৈ যাব পাৰিম বুলি আমি নাভাবোঁ তেওঁলোকক বিশ্বাসত লৈ তেওঁলোকৰ সৈতে আমি আগবাঢ়ি যাব লাগিব তেওঁলোকক যে একদম হেৰি কনভিন্স কৰিব লাগিব আৰু কনভিন্স কৰিব পৰাৰ কাৰণে আজি আমাৰ মৌলানাসকলে মোক সহায় কৰিছে ঠিক আছে মই আফ্ৰিদা ওচৰলৈ আহিছোঁ যে এতিয়া আমাৰ টক শ্ব'ৰ কালত ডক্টৰ জয়নাথ শৰ্মাই যি বক্তব্য আগবাঢ়িছে তাৰ কৈছে যে কংগ্ৰেছ এক প্ৰকাৰ হিন্দুবাদী সংগঠন আৰু বৰ্তমান আহিলে নিৰ্বাচন আছে তাৰ সময়ত কৈছে ৰূপম গোস্বামী কৈছে বিজেপি এটা ধৰ্মীয় সংখ্যালঘু দৰদী দল কি ভাবে জয়ন্ত শৰ্মা আৰু ৰূপম গোস্বামী বক্তব্যখনত আফ্ৰিদা কি ধৰ্মটো এইটো একো নহয় এটা পলিটিকেল টুল মেকানিজিম ধৰ্মটো কংগ্ৰেছে হওক বিজেপিয়ে হওক দুটা ধৰ্মক ফ'কাছ কৰি পেলাই এটা পলিটিকেল টুল হিচাপে ইউজ কৰি আছে ইটছ এ মেকানিজিম পলাৰাইজ কৰিছে কোনোবাই ট্ৰাষ্ট গেইন কৰিব চেষ্টা কৰিছে যিয়ে নহওক কিন্তু আপুনি পঞ্চায়ত নিৰ্বাচনত যদি চাই প্ৰণয় দা আপোনাৰ শ্ব'কেইটা মই ফ'ল' কৰিছোঁ কোনো এজন ৰাজনৈতিক নেতাই কিন্তু কাৰো সাহস নহ'ল মই কি কৰিলোঁ মই এইখিনি ডেভেলপমেণ্ট কৰিলোঁ মোক ভোট দিয়ক তেনেকুৱা না কংগ্ৰেছৰ আমি আমাৰ ওচৰত পোৱা নাই কিন্তু মেক্সিমাম সময় প্ৰমিছ দেখিলোঁ আমি আমাৰ ওচৰত ভিডিঅ' পৰা নাই দাদা আপুনি কাইণ্ডলি ভিডিঅ'টো দিলে আপুনি গাঁৱলৈ যোৱা নাই আপুনি ভিলেজত যোৱা নাই সেইকাৰণে আপুনি কোৱা নাই ভিলেজত আমাৰ MLA বিলাকে লোকেল ইছ্যু এড্ৰেছ কৰিছে আপুনি অকল টিভি চালে নহ'ব মই যেতিয়া গৈছিলোঁ মই যিমান ঠাইত গৈছোঁ
প্ৰত্যেক ঠাইতে কংগ্ৰেছৰ বিৰুদ্ধে যিদৰে ক্ষোভ আছে বিজেপিৰ বিৰুদ্ধে একে ক্ষোভ আছে খুব থাকা কথাটো কোৱা নাই আমি এড্ৰেছ খুব থাকিব কংগ্ৰেছে কৰাপচন ৰাইজৰ খুব থাকিব কিন্তু আমি লোকেল ইস্যু এড্ৰেছ কৰিছো ক্ষোভ আছে আমাৰ এমএলএ সকলোৱে লোকেল ইস্যু এড্ৰেছ কৰিছে বিজেপি তাৰ মুক্ত মই খুবৰ কথা কোৱা নাই আমি লোকেল ইস্যু এড্ৰেছ কৰিছো আৰু আপোনালোকে কৈছে যে লোকেল ইস্যু এড্ৰেছ কৰা নাই প্ৰমিজৰ বাহিৰে কিন্তু কোনো কৰা নাই মই এইখিনি ঠিক কৰিলো মোক এইটো ভোট দিয়া মই পাবই লাগিব আৰু এইখিনি কৰি দিম তেনেকুৱা খুব কম আমি দেখিবলৈ পালো সৰ্বানন্দ সোণোৱালৰ পৰা আৰম্ভ কৰি হিমন্ত বিশ্ব শৰ্মা চন্দ্ৰমোহন পাটোৱাৰীৰ প্ৰকৃতে বক্তৃতাৰ ফুলজাৰি মাৰিলে আচলতে তাত গৈ তেওঁলোকে আস্ফালন কৰিলে তেওঁলোকে অমুক কৰিলে কিন্তু প্ৰকৃতাৰ্থত উন্নয়নৰ কথা মই এটা কথা কওঁ এইখিনিতে এটা কথা কওঁ যে এই নিৰ্বাচনটো পঞ্চায়ত নিৰ্বাচন মই পঞ্চায়তৰ মিটিং কৰিছোঁ য'ত 50জন মানুহ হৈছে কোনো টিভিয়ে কাভাৰ কৰা নাই মই সেনেকুৱা প্ৰায় 40খনমান মিটিং কৰিছোঁ মৰিগাঁৱত মই মৰিগাঁৱৰ দায়িত্বত আছিলোঁ সেনেকৈ আমাৰ প্ৰতিজন এমএলএ মিটিং কৰিছে সেইবিলাক প্ৰকৃত মিটিং তাত আমি কিবিলাক বক্তব্য লৈছোঁ আপোনালোকে ডাঙৰ ডাঙৰ নেতাবিলাকৰ লয় আমাৰ নলয় কেনেকৈ গম পাব ঠিক আছে কথাটো কৈছে আপুনি এটা ভুলকীয়া কথা কৈছে কংগ্ৰেছ দলটো ধৰ্ম নিৰপেক্ষ তেওঁলোকৰ বুনিয়াদ গতিকে আমি হিন্দুত্ববাদীও বিশ্বাস কৰোঁ ইছলামবাদীও বিশ্বাস কৰোঁ শিখবাদীও বিশ্বাস কৰোঁ সকলো ধৰ্মৰ বিজেপি এতিয়া ক'ব নোৱাৰে নহয় বিজেপি শাসনলৈ যিদিনা আহিছিল 107 কোটি টকা আছিল তেওঁলোকৰ আজি 1043 কোটি তাৰে 740 কোটি টকা ক'ৰ পৰা আহিছে খবৰে নাই গতিকে দুৰ্নীতিৰ কথা কোৱাৰ অধিকাৰ আমাৰ প্ৰধান ইছ্যুৱে হ'ল পঞ্চায়তৰ পৰা সমগ্ৰ প্ৰধান ইছ্যুৱে আমাৰ সেইটো আমাৰ নিৰ্বাচনৰ প্ৰধান বক্তব্য হ'ল যে পঞ্চায়তৰ যে হজৰত মহম্মদ নবী জনাৰ সন্তান কিমান আছিল কিন্তু তেখেতে দেখুৱাইছে তেখেতসকলে ক'লে এজন আছে বুলি ময়ো জানাত এজন আছে এতিয়া আমাৰ কেতিয়াবা কোনো ধৰ্মই উৎসাহিত কৰা নাই যে শ্ৰীকৃষ্ণ কেইজন সন্তান আছে শ্ৰীকৃষ্ণৰ সন্তান কিমান আছে জনবিস্ফোৰণ হ'ব লাগে বুলি কোনেও কোৱা নাই কংগ্ৰেছে দাবী কৰিছে ধৰ্ম নিৰপেক্ষ দল কংগ্ৰেছৰ ধৰ্ম নিৰপেক্ষতাৰ স্বৰূপ আমাৰ অসমৰ মানুহে দেখিছে অসমৰ ৰাইজে ভাৰতৰ মানুহে জানে কংগ্ৰেছৰ ধৰ্ম নিৰপেক্ষতাৰ প্ৰকৃত স্বৰূপ কি বিজেপিও আজি ধৰ্মীয় সংখ্যালঘু দৰদী বুলি প্ৰকাশ কৰিছে কিন্তু বিজেপিৰ হিন্দুবাদী গোপন এজেণ্ডা সকলো অসমৰ মানুহে দেখিছে দেশৰ মানুহে দেখিছে নিঃসন্দেহে অহা নিৰ্বাচন আছে কিন্তু এই সময়ত এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা হৈছে যে জনবিস্ফোৰণটো ৰোধ কৰা আশা কৰিছে এই ক্ষেত্ৰত আমাৰ ৰাজনৈতিক দলবিলাকো সক্ৰিয় হ'ব প্ৰত্যেকে মিলি আমাৰ ৰাজ্যখনৰ সামগ্ৰিক বিকাশৰ কাৰণে জনবিস্ফোৰণ ৰোধ কৰাৰ কাৰণে আমি সকলোৱে কাম কৰা আছিল এই কামনাৰে আজিৰ আলোচনাৰ অংশলৈ সকলোকে মই ধন্যবাদ জ্ঞাপন কৰি আমাৰ এই বিশেষ অনুষ্ঠান উত্তৰলৈকে ইয়াতে সামৰণি মাৰিছোঁ